হেল্ল' এভৰিৱান, আজি মই ডিছকাছ কৰিব ওলাইছোঁ CW 2017 মেথছৰ পেপাৰখন। আমি অলৰেডি CW 2019, 20, 21 সেনেকৈ 25লৈ অলৰেডি ডিছকাছ কৰিছোঁ। এতিয়া আমি ডিছকাছ কৰিব ওলাইছোঁ 17খন, তো তোমালোকে চাই যাবা। ইয়াত কুৱেশ্যনটো দিয়া থাকিব, প্ৰথমতে তোমালোকে পজ কৰি ট্ৰাই কৰিবা, তাৰপিছত যদি কৰিব নোৱাৰে তাৰপিছত চাই ল'বা চলিউশ্যনটো। তো তোমালোকক মই আৰু এটা কথা কৈ দিওঁ যে আমাৰ আৰু এটা বেচ আছে AACTS, ঠিক আছে। এইটোত আমাৰ টেষ্ট চিৰিজ হয়, য'ত আমাৰ 70+ টেষ্ট আছে। তো তোমালোকে এনৰোল কৰি ল'বা, যাতে তোমালোকে CW এক্সামত যিবোৰ কুৱেশ্যন আহে সেইবোৰ কুৱেশ্যনৰ লগত আগতে চিনাকি হৈ ল'ব পাৰিবা, ঠিক আছে। তো তোমালোকে জইন কৰি ল'বা। এইটো আমাৰ হোৱাটছএপ নম্বৰ দি আছে, তাত তোমালোকে মেছেজ কৰিলে পাই যাবা। নহ'লে তোমালোকে কি কৰিব পাৰা, তোমালোকে ডিছক্ৰিপশ্যনত লিংক দি আছে, তাতো তোমালোকে চাই ল'ব পাৰা, ঠিক আছে। তো তোমালোকে জইন হৈ ল'বা, যাতে তোমালোকে CW মেইন এক্সামটো দিয়াৰ আগতে তাৰ কাৰণে তাত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে সেইবোৰ আগতে গম পোৱা যায়। তো এতিয়া আমি চাওঁ প্ৰথমতে ফাৰ্ষ্ট কুৱেশ্যনটো আমাক দিয়া আছে যে দ্য ডোমেইন অফ দি ফাংচন f of x equals to √x minus √1 minus x²। তো ইয়াৰ আমাৰ ডোমেইন লাগে। তো তোমালোকে জানা চাগে যে ডোমেইন লাগিলে আমি কি কৰোঁ, যে ভিতৰৰ ফাংচন যিকেইটা আছে সেইকেইটা আমাৰ কেতিয়া ডিফাইন হয় তাক আমি চাই লওঁ, ঠিক আছে। ইয়াত আমি প্ৰথমতে একদম ভিতৰতো চাই ল'ম যে আমাৰ কি আছে √1 minus x², ঠিক আছে। তো তোমালোকে এটা কথা জানা যে ৰুটৰ ভিতৰত যিটো সংখ্যা থাকে সেইটো সদায় পজিটিভ হ'ব লাগে। তো ইয়াৰ প্ৰথম কণ্ডিশ্যনটো আমাৰ কিমান হ'ব, 1 minus x² অলৱেজ গ্ৰেটাৰ দেন ইকুৱেলছ টু 0। ইকুৱেলছ টু 0 কাৰণ 0 হ'ব পাৰে, 0 লগত কোনো কথা নাই, খালি নিগেটিভ হ'ব নোৱাৰে আমাৰ, ঠিক আছে। এইটো আমাৰ প্ৰথম কণ্ডিশ্যন হ'ল। দ্বিতীয় কণ্ডিশ্যনটো আমাৰ কি হ'ব, যিহেতু আমাৰ ৰুটৰ ভিতৰত এইটো আছে যে √x minus √1 minus x², যিহেতু এই বাহিৰৰ ৰুটডালৰ ভিতৰতো এই গোটেইখিনি আছে, তো সেইখিনি পজিটিভ হ'ব লাগিব আমাৰ কাৰণে। x minus √1 minus x², এইটো আমাৰ কি হ'ব লাগিব, গ্ৰেটাৰ দেন ইকুৱেলছ টু 0, এইটো আমাৰ 2, ঠিক আছে। এতিয়া আমি দুটাকে ছল্ভ কৰিম, ছল্ভ কৰি কিনে যিখিনি তাৰ কমন পইণ্ট আহে, কমন ঠাই আহে, সেইখিনি হ'ব আমাৰ চলিউশ্যন, ঠিক আছে। তো এতিয়া আমি প্ৰথমতে 1ক ছল্ভ কৰিম। 1ক ছল্ভ কৰিলে আমি কি পাম, যে আমাৰ আছে ইয়াক যদি 1 minus x² গ্ৰেটাৰ দেন ইকুৱেলছ টু 0 আছে আমাৰ, তো ইয়াক যদি আমি ভাঙি দিওঁ 1² minus x², কি হ'ব আমাৰ 1 minus x হোল ইনটু 1 plus x গ্ৰেটাৰ দেন ইকুৱেলছ টু 0, ঠিক আছে। তো এতিয়া আমি ইয়াক কেনেকৈ কৰোঁ, প্ৰথমতে আমি এইখিনিক 1 minus x হোল ইনটু 1 plus x, ইয়াক আমি 0 ইকুৱেল মানি লওঁ। মানি ল'লে আমাৰ কি কি ভেলু হয় x ইকুৱেলছ টু আহিব আমাৰ, চব ভালদৰে কৰি দিছোঁ মই, যে ইয়াৰ পৰা মই কি পাম, হয়তো আমাৰ 1 minus x equals to 0, নহ'লে আমাৰ 1 plus x equals to 0, ঠিক আছে। তো এতিয়া ইয়াৰ পৰা কি হ'ব আমাৰ, হয়তো x equals to 1, নহ'লে ইয়াৰ পৰা মই কি পাম, x equals to -1। এতিয়া মই কি কৰোঁ, ইয়াৰ আচলতে ইণ্টাৰভেলটো জানিবলৈ আমি কি কৰোঁ, এতিয়া প্ৰথমতে মই সংখ্যাৰ সাৰ ড্ৰ কৰোঁ। ইয়াত আমাৰ কি আছে 1, আমাৰ পইণ্ট এটা কি পাইছোঁ 1 আৰু -1, তো প্ৰথমতে আহিব -1 আৰু ইয়াত আহিব আমাৰ 1। তো তোমালোকে চোৱা এতিয়া -1ৰ পৰা 1ৰ ভিতৰত আমাৰ কি চাইন হয়, ইয়াৰ পৰা -1ৰ পৰা 1ৰ ভিতৰত যিকোনো এটা সংখ্যা ইয়াৰ পুট কৰিলে ই আমাৰ যি চাইন দিয়ে সেইটোৱে হ'ব -1ৰ পৰা 1ৰ ভিতৰত পোৱা সকলো সংখ্যাৰ কাৰণে চাইন। তো যিকোনো সংখ্যা মই ধৰিলোঁ 0 লৈ ল'লোঁ, 0 লৈ ল'লে কি হ'ব আমাৰ 1 minus 0 হোল ইনটু 1 plus 0। তো ইয়াৰ পৰা মই কিমান পাম, ইয়াৰ পৰা পাম মই 1 ইনটু 1, 1 পজিটিভ সংখ্যা এটা পাইছোঁ মই, ঠিক আছে। তো -1ৰ পৰা 1ৰ ভিতৰত আমাৰ কি হ'ব, সদায় সংখ্যাটো পজিটিভ। 1 কৰি ডাঙৰ হ'লে সদায় তোমালোকে মনত ৰাখিবা যে জেনেৰেলি যদি আমাৰ ইয়াত এনেদৰে অকল চিম্পল ফাংচন থাকে, লিনিয়াৰ ফাংচন থাকে মাল্টিপ্লিকেশ্যনত, তেতিয়াহ'লে আমাৰ কি হয়, পজিটিভ নিগেটিভ অল্টাৰনেটিভলি আহে। তো তোমালোকে চেক কৰিব পাৰা যে 1 কৰি ডাঙৰ যিকোনো এটা সংখ্যা যদি লৈ লোৱা তোমালোকে ইয়াত পুট কৰি দিয়া, তেতিয়াহ'লে যদি চাইন পাবা এই চাইনটো তোমালোকে নিগেটিভ পাবা। ইয়াত যেনেকৈ পজিটিভ সংখ্যা পাইছিলোঁ ইয়াত নিগেটিভ সংখ্যা পাবা, ঠিক আছে। তো তোমালোকে চাই ল'ব পাৰি এটা। তো এতিয়া আমাৰ ইয়াত লাগে কি, গ্ৰেটাৰ দেন ইকুৱেলছ টু 0। তো গ্ৰেটাৰ দেন কেতিয়া হয়, গ্ৰেটাৰ দেন পজিটিভ কেতিয়া হয়, -1ৰ পৰা 1ৰ ভিতৰত। তো এক্সটো ক'ৰ পৰা ক'ৰ ভিতৰত হ'ব, আমাৰ এক্সটো হ'ব -1ৰ পৰা 1ৰ ভিতৰত, ঠিক আছে।
তো এতিয়া মই নেক্সটটো চাওঁ, নেক্সটটো টুটোত আমাৰ কি আছিল? x মাইনাছ ৰুট অভাৰ 1 মাইনাছ এক্স স্কুৱাৰ গ্ৰেটাৰ দেন ইকুৱেলছ টু 0। ইয়াত মই প্ৰথমতে কি মানি ল'ম? প্ৰথমতে আমাৰ এই পইণ্টকেইটা লাগে ন, যেনেকৈ আমি ইয়াৰ আগৰটোত -1 ওলাই লৈছিলোঁ। কেনেকৈ ওলাইছিলোঁ? ইয়াক প্ৰথমতে 0 ইকুৱেল মানি কিনে, নহ'লে মানে এই যি চাইন আছে লেছ দেন ইকুৱেল বা গ্ৰেটাৰ দেন বা লেছ দেন ইকুৱেল টু, সেইবোৰ থাকিলে আমাৰ অলপ জোদ হয় যে চাবলৈ যে কেনেকৈ কৰিম। কিন্তু আমাৰ যিটো ইকুৱেল চিন থাকে, ইকুৱেল চিন থাকিলে আমি সহজে কৰিব পাৰোঁ, সেইকাৰণে ইকুৱেল চিনটো কনভাৰ্ট কৰি লওঁ ইকুৱেলছ টু 0। তো এতিয়া আমাৰ কি হ'ব? x ইকুৱেলছ টু ৰুট অভাৰ 1 মাইনাছ এক্স স্কুৱাৰ, দুফালে মই স্কুৱাৰ কৰি পেলালোঁ, হ'ব এক্স স্কুৱাৰ, আৰু এইফালে হ'ব আমাৰ 1 মাইনাছ এক্স স্কুৱাৰ। তো এতিয়া আমাৰ কি হ'ব? এক্স স্কুৱাৰটো এইফালে আনিলে হ'ব 2x স্কুৱাৰ, কাৰণ প্লাছ হৈ যাব, ইকুৱেলছ টু 1। তো ইয়াৰ পৰা মই কিমান পালোঁ? x ইকুৱেলছ টু, ইয়াত হাফ হয় কিন্তু স্কুৱাৰ থকাৰ কাৰণে ইয়াত হ'ব ৰুট আৰু প্লাছ মাইনাছ। ঠিক আছে? এইটো যদি কেনেকৈ হ'ল গম পোৱা নাই, মই ভালদৰে কৈ দিছোঁ তোমালোকক যে আমাৰ ইয়াত কি হ'ব? এক্স স্কুৱাৰ ইকুৱেলছ টু হাফ হ'ব, তাৰপিছত মই এনেকৈ লিখিব পাৰোঁ যে এক্স স্কুৱাৰ মাইনাছ হাফ ইকুৱেলছ টু 0। তো এতিয়া ইয়াক মই এটা ফৰ্মুলা লিখিম যে এক্স স্কুৱাৰ মাইনাছ 1 ডিভাইডেড বাই ৰুট 2 হোল স্কুৱাৰ, ঠিক আছে, ইকুৱেলছ টু 0। তো ইয়াক মই এ স্কুৱাৰ মাইনাছ বি স্কুৱাৰ ফৰ্মুলা লগাম এতিয়া। তো কেনেকুৱা হ'ব আমাৰ? x মাইনাছ 1 ডিভাইডেড বাই ৰুট 2 হোল ইনটু x প্লাছ 1 ডিভাইডেড বাই ৰুট 2 ইকুৱেলছ টু 0। তো এতিয়া ইয়াৰ পৰা কি কৰিম মই? হয়তো আমাৰ এইটো 0, নহ'লে এইটো 0। 1 মাইনাছ হয়তো এইটো 0, নহ'লে এইটো 0। তো x মাইনাছ 1 ডিভাইডেড বাই ৰুট 2 ইকুৱেলছ টু 0, নহ'লে বা x প্লাছ 1 ডিভাইডেড বাই ৰুট 2 ইকুৱেলছ টু 0। তো ইয়াৰ পৰা মই কি পালোঁ? x ইকুৱেলছ টু 1 ডিভাইড বাই ৰুট 2, আৰু ইয়াৰ পৰা মই কি পাম? x ইকুৱেলছ টু -1 ডিভাইড বাই ৰুট 2। ঠিক আছে? তো ইয়াক মই ডাইৰেক্টলি কৰিব পাৰিলোঁ ইয়াত, যে যদি স্কুৱাৰটো আমাৰ ইফালে আহে প্লাছ মাইনাছ হাফ আমি লিখি দিওঁ। ঠিক আছে? নহ'লে তোমালোক মই ভালদৰে পৰা কৰি দিছোঁ হ'ল। তো এতিয়া আমাৰ ইয়াৰ পৰা মই কি ইণ্টাৰভেল আহে সেইটো চাই লওঁ এবাৰ। এতিয়া মই প্ৰথমতে সংখ্যা ড্ৰ কৰিম ইয়াৰ কাৰণে। তো ইয়াত আমাৰ দুটা পইণ্ট পালোঁ, কি পালোঁ? -1 ডিভাইড বাই ৰুট 2, আৰু আমাৰ আছে 1 ডিভাইড বাই ৰুট 2। ঠিক আছে? তো এতিয়া মই -1 ডিভাইড বাই ৰুট 2 আৰু 1 ডিভাইড বাই ৰুট 2ৰ মাজৰ যিকোনো এটা পইণ্ট ল'ম। ইয়াত আবার মাজৰ যিকোনো এটা পইণ্ট বুলি ক'লে কোনটো ল'ব আমাৰ সহজ হয়? আমাৰ জেনেৰেলি 0টোৱে সহজ হয় ন, 0টো আমি সহজে বহাব পাৰোঁ, সেইকাৰণে মই জেনেৰেলি 0টোৱে লওঁ। ঠিক আছে? এতিয়া ইয়াত বহাব লাগিব x মাইনাছ 1, ইয়াত বহাব লাগিব x মাইনাছ ৰুট অভাৰ 1 মাইনাছ এক্স স্কুৱাৰ। ইয়াত যদি 0 পুট কৰোঁ, 0 মাইনাছ ৰুট অভাৰ 1 মাইনাছ 0, তো ইয়াৰ পৰা মই পাম -1, মানে নিগেটিভ সংখ্যা এটা। তো এতিয়া আমাৰ ইয়াত কি আহিব? ইয়াত আহিব আমাৰ নিগেটিভ। আৰু মই কৈছিলোঁ তোমালোক যে ইয়াৰ আমাৰ যিটো ফেক্টৰ আহিছে, ফেক্টৰবোৰ আমাৰ এনেকুৱা ধৰণৰ আহিছে। তো এনেকুৱা ধৰণৰ ফেক্টৰ আহিলে আমাৰ কোনো ধৰণৰ প্ৰব্লেম নাই। তোমালোকে পুট কৰি চাবা যে যদি 1 ডিভাইড বাই ৰুটত কৰি ডাঙৰ সংখ্যা এটা লোৱা, ল'ব পাৰা তোমালোকে 2, 3, 4 সেইবোৰ চব ল'ব পাৰা। ঠিক আছে? সেইবোৰ বহাইছিলোঁ তোমালোকে গম পাবা যে তাৰ পৰা যিটো আমি চলিউশ্যন পাইছোঁ, মানে যিটো আমি ভেলু পাইছোঁ, সেই ভেলুটো আমাৰ পজিটিভ আহিব। ঠিক আছে? আৰু এইফালে আমাৰ পজিটিভ আহিব। নহ'লে তোমালোকে যদি এনেকুৱা ধৰণৰ ডাইৰেক্ট ফেক্টৰত আহি যায় বস্তুবোৰ, তেতিয়াহ'লে মানে ইয়াক চল্ভ কৰিলে তোমালোকৰ এনেকুৱা ধৰণৰে আহিব। ঠিক আছে? যদিও মই ইকুৱেল চল্ভ কৰিছোঁ, তোমালোকে এই লেছ দেন ইকুৱেল বা গ্ৰেটাৰ দেন ইকুৱেল সেইবোৰলৈ কৰিলেও ছেমেই আহিব। ঠিক আছে? তো সেইকাৰণে যিহেতু এনেকুৱা ধৰণৰ আহিছে, মই তোমালোকক কৈছিলোঁ যে এনেকুৱা ধৰণৰ যদি আহে, তেতিয়াহ'লে জেনেৰেলি আমাৰ কি হয়? পজিটিভ নেগেটিভটো অল্টাৰনেটিভ লিখি যায়। ঠিক আছে? তো এতিয়া আমাৰ ইয়াত পজিটিভ হ'ব লাগে, পজিটিভ ক'ৰ পৰা ক'লৈকে হ'ব? এক্সটো বিলং কৰিব আমাৰ -ইনফিনিটিৰ পৰা -1 ডিভাইড বাই ৰুট 2লৈকে, আৰু ইউনিয়ন 1 ডিভাইড বাই ৰুট 2ৰ পৰা ইনফিনিটিলৈকে। এতিয়া আমাৰ দুটাৰে যিটো 1ত পাইছোঁ আৰু 2 পাইছোঁ, সেই দুটাৰ আমাৰ কি লাগে? ইণ্টাৰছেকশ্যন। ঠিক আছে? তো এতিয়া মই ইয়াত ইণ্টাৰছেকশ্যনটো ল'ম। তো মই লিখিম ইয়াত ফ্ৰম 1 and 2। 1 and 2ৰ পৰা কি পালোঁ? 1ত মই ক'ৰ পৰা ক'লৈকে পাইছিলোঁ?
1 আছে আমাৰ -1 পৰা 1 লৈকে ঠিক আছে তো এতিয়া পিছতে ৰুটটোৰ ভেলুটো আমাৰ সামথিং 1.41 হয় আৰু তাক যদি আমি 1/√2 কৰোঁ তেতিয়াহ'লে আমাৰ সামথিং 0.07 মান হয় তো মানে -1 কৰি সৰু হ'ব তো মানে 1 কৰি সদায় সৰু হ'ব তো কিমান হ'ব ইয়াত থাকিব আমাৰ আমি তাৰ একজেক্ট লোকেশ্যন নালাগে আমি জাষ্ট গম পালে হ'ল ক'ত থাকিব ঠিক আছে তো এনেকুৱা থাকিব এতিয়া আমাৰ কি আছিল যে 1টোৰ কাৰণে আছিল আমাৰ -1 পৰা 1 লৈকে -1 পৰা 1 লৈকে আৰু আমাৰ ছেকেণ্ডটোত ক'ৰ পৰা ক'লৈকে আছিল -∞ পৰা ইয়াত ৰুট লাগিছিল -1/√2 লৈকে আৰু ইয়াত আমাৰ কি আছিল ইয়াত আমাৰ আছিল 1/√2 পৰা ∞ লৈকে ঠিক আছে দুটাৰ ইণ্টাৰছেকশ্যন হ'লে আমাৰ কোনখিনি থাকিব অকল এইখিনি থাকিব ঠিক আছে তো আমাৰ কোনখিনি পৰা কোনখিনি হ'ব তো ইয়াৰ পৰা মই গম পালোঁ যে x বিলংছ টু আমাৰ -1 পৰা -1/√2 লৈকে -1/√2 লৈকে আৰু ইউনিয়ন 1/√2 পৰা 1 লৈকে ঠিক আছে তো ইয়াৰ পৰা মই পালোঁ যে অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ অফ দিছ কুৱেশ্যন কুৱেশ্যনটো সহজে আছিল ইয়াত মই বুজাওঁতে ইমান টাইম লাগিলে তোমালোকে সহজতে কৰিব পাৰিলা মানে বেছি টাইম নলগাকৈ কৰিব পাৰিলা ঠিক আছে এতিয়া চাওঁ নেক্সট কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 2 তো আমাক কুৱেশ্যনটো দিয়া আছে যে কুৱেশ্যন নম্বৰ 2 সলিউশ্যন আমি উলিয়াব লাগে ইয়াৰ লিমিট y টেণ্ডিংছ টু ইনফিনিটি হ'লে ইয়াৰ ভেলুটো আমাৰ কিমান হ'ব তোমালোক পঢ়িছা চাগে যে যদি আমাৰ তাত লিমিটটো মানে যিটো ভেলু আছে ভেলুটো যদি ইনফিনিটি ফালে টেণ্ড কৰি থাকে তাক আমি কেনেকৈ সলভ কৰোঁ তাক আমি সলভ কৰোঁ ৰেচনেলাইজেশ্যনৰ দ্বাৰা ঠিক আছে লিমিট y টেণ্ডিংছ টু ইনফিনিটি ইয়াত আমাৰ আছে √1 √y প্লাছ √1 y প্লাছ √y মাইনাছ √y ঠিক আছে তো ইয়াৰ আমাৰ ভেলু উলিয়াব লাগে এতিয়া প্ৰথমতে কি কৰিম মই তোমালোকৰ যদি লিমিটটো ভালদৰে পঢ়া নাই মই ইউটিউবত আপলোড কৰি দিম মানে তাৰ যিখিনি কনচেপ্ট আছে মেইন কনচেপ্ট আছে বা বাকী বস্তুখিনি যিখিনি তাৰ চেপ্টাৰত ইম্পৰ্টেণ্ট হয় তো তোমালোকে তাৰ পৰা পঢ়ি ল'ব পাৰা ইয়াত আমাৰ কি আহিব যে ওপৰত আমাৰ কি যাব √y প্লাছ √y ইয়াত মই কি কৰিম ওপৰে তলে আমাৰ চেম যিটো সংখ্যা আছে সেইটোৱে মাল্টিপ্লাই কৰিম কিন্তু ইয়াত আমাৰ মাইনাছ আছে তাক প্লাছ লৈ ল'ম কাৰণ যদি আমি ডাইৰেক্ট ইয়াত ইনফিনিটি পুট কৰি দিওঁ তো ইনফিনিটি মাইনাছ ইনফিনিটি হ'ব ইনফিনিটি মাইনাছ ইনফিনিটি যিটো আমাৰ এটা ইনডিটাৰমিনেট ফৰ্ম ঠিক আছে তো ইয়াত মই কি কৰিম প্ৰথমতে ইয়াৰ লগত মই ইনটু কৰিম ইয়াক আমি ৰেচনেলাইজেশ্যন বুলি কওঁ আমি তোমাৰ লিমিটাৰ চেপ্টাৰটোত পঢ়িছা চাগে যে এনেকৈ আমি কৰিব পাৰোঁ যে ৰেচনেলাইজ কৰি কিনে আমি যদি ডাইৰেক্টলি সলভ কৰিব নোৱাৰোঁ আমি ৰেচনেলাইজেশ্যন হওক বা চিম্পলিফিকেশ্যন হওক সেইবোৰৰ ষ্টেপৰ সহায় লওঁ ঠিক আছে তো ইয়াত আমি ডাইৰেক্টলি ওলাব পৰা নাই সেইকাৰণে আমি এইবোৰৰ সহায় লৈছোঁ y প্লাছ √y প্লাছ √y ঠিক আছে তো যদি মই ইয়াত ইনটু কৰিছোঁ ইয়াত মই ডিভাইডো কৰিব লাগিব ছেম সংখ্যাটো প্লাছ √y ঠিক আছে তো এতিয়া আমাৰ ইয়াত এইটো কি হৈছে এইটো যদি a মাইনাছ b হৈছে এইটো হৈছে আমাৰ a প্লাছ b তো আমাৰ কি হয় a স্কোৱাৰ মাইনাছ b স্কোৱাৰ তো ইয়াৰ পৰা মই কি পাই যাম লিমিট y টেণ্ডিংছ টু ইনফিনিটি তো ওপৰটো কি হ'ব আমাৰ y প্লাছ √y প্লাছ √y মাইনাছ মানে স্কোৱাৰ কৰাৰ লগে লগে ডাঙৰ যিডাল ৰুট আছিলে এইডাল উঠি গ'ল আৰু ইয়াত আমাৰ √y হোল স্কোৱাৰ মানে y হ'ব কিন্তু আমাৰ তলত ছেম থাকিব কি থাকিব √y প্লাছ √y প্লাছ √y প্লাছ √y ঠিক আছে তো এতিয়া আমাৰ এইটা কেঞ্চেল হৈ যাব হ'লে আমাৰ তথাপিও চাবা তোমালোকে এতিয়া তোমালোকে চাবা যে ইয়াত ইনডিটাৰমিনেট ফৰ্মটো আহি আছে নেকি আমাৰ তো এতিয়া তোমালোকে চোৱা যে ইয়াত আমাৰ ভালদৰে লিখি দিছোঁ মই লিমিট y টেণ্ডিং টু ইনফিনিটি ওপৰত আছে আমাৰ √y প্লাছ √y আৰু তলত আছে আমাৰ √y প্লাছ √y প্লাছ √y প্লাছ √y তো ইয়াত তোমালোকে চোৱা যে সেই আগৰ যিটো ইনডিটাৰমিনেট ফৰ্ম আছিল সেই ফৰ্মটো আহি আছে নেকি ইয়াত
ওপৰত আমি বহালে হ'ব ইনফিনিটি, তলতো বহালে হ'ব আমাৰ ইনফিনিটি। তো আমাৰ সেই ফৰ্মটো অহা নাই, বেলেগ এটা ফৰ্ম আহি গৈছে। তো তোমালোকে পঢ়ি চাগে যে যদি ইনফিনিটি বা ইনফিনিটি ফৰ্ম হয় ইয়াক কেনেদৰে চল্ভ কৰে। ইয়াৰ যিটো আমাৰ হায়েষ্ট পাৱাৰ আছে, ইয়াৰ যিটো আমাৰ ৱাইৰ হায়েষ্ট পাৱাৰ আছে সেইটো আমি সদায় কমন লওঁ, ওপৰৰ পৰা তলৰ পৰা। ঠিক আছে, তো তাক কৰিলে আমাৰ কেনেকুৱা হ'ব, লিমিট y টেণ্ডিংছ টু ইনফিনিটি। তো ওপৰৰ পৰা হায়েষ্ট পাৱাৰ কমন ল'লে আমাৰ কিমান আহিব, ওপৰত আমাৰ হায়েষ্ট পাৱাৰ আছে ৱাইৰ ওপৰত হাফ, তো y টু দি পাৱাৰ হাফ। তো ভিতৰত তেতিয়া আমাৰ কি থাকিব, ভিতৰত থাকিব আমাৰ ইয়াৰ 1 থাকিব আৰু ইয়াত থাকিব আমাৰ ৰুট অভাৰ ৱাইটো আছে, ইয়াৰ পৰা আমি y এটা কমন লৈছোঁ, তো ইমান থাকিব। ঠিক আছে, তো তলৰ পৰা যদি তলৰ পৰা আমাৰ কি আছে, হায়েষ্ট পাৱাৰ y টু দি পাৱাৰ হাফে আছে, ইয়াৰ পৰা আমাৰ হায়েষ্ট পাৱাৰ y টু দি পাৱাৰ হাফ আহিব, ইয়াৰ পৰা আহিব। তো y টু দি পাৱাৰ হাফ ৰুট অভাৰ, ইয়াত আমাৰ ভিতৰত কি থাকিব, ৰুট অভাৰৰ ভিতৰত থাকিব আমাৰ 1 প্লাছ ৰুট অভাৰ y প্লাছ ৰুট অভাৰ y ডিভাইড বাই y। ঠিক আছে, প্লাছ 1। তো এতিয়া আমাৰ দুটা কেঞ্চেল হৈ গ'ল। হ'লে এতিয়া যদি আমাৰ y টু ইনফিনিটি ফালে যায়, ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ, সেইটো চাই লওঁ তোমালোকে। ইয়াক লিখিব পাৰোঁ 1 ডিভাইড বাই ৰুট অভাৰ y। কেঞ্চেল হ'লে এইটোৱে হ'ব ন। ইয়াত যদি আমাৰ y টু ইনফিনিটি ফালে যায়, এই গোটেই টাৰ্মটো আমাৰ ক'ৰ ফালে যাব, অবভিয়াছলি 0 ফালে। তো ইয়াৰ পৰা আমি কি পাম, 0। ঠিক তেনেদৰে এই টাৰ্মটো যদি চাওঁ আমি, এই টাৰ্মটোত আমি কি পাইছোঁ, যদি বিলাই দিওঁ মই, যদি মই কি কৰোঁ y টো বিলাই দিওঁ, তেতিয়াহ'লে কি হ'ব আমাৰ y ডিভাইডেড বাই y স্কুৱেৰ, কাৰণ ইয়াত আমাৰ যিহেতু ৰুট অভাৰৰ ভিতৰত লৈ গৈছোঁ, তো স্কুৱেৰ হৈ যাব। ঠিক আছে, তো ঠিক তেনেদৰে ইয়াতো আমাৰ ৰুট অভাৰ y আছে আৰু তলত আছে আমাৰ y স্কুৱেৰ। তো এতিয়া ইয়াৰ পৰা মই কি পাম, ইয়াৰ পৰা পাম মই যদি কেঞ্চেলত হৈ যায় আমাৰ 1 ডিভাইড বাই y হ'ব, yটো যদি ইনফিনিটি ফালে যাই আছে, এই গোটেই টাৰ্মটো আমাৰ 0 ফালে যাব। ঠিক তেনেদৰে এইটো যদি চাওঁ মই, এইটো চালে মই কি পাম, y থাকিব মানে তলতো মই লিখিব পাৰোঁ এনেদৰে, ওপৰতো লিখিব পাৰোঁ মই ৰুট অভাৰ y, আৰু তলতো মই লিখিব পাৰোঁ ৰুট অভাৰ y টু দি পাৱাৰ 4। ঠিক আছে, তো এতিয়া আমাৰ ইয়াত কেঞ্চেলত হ'লে আমাৰ কি থাকিব, ইয়াত বাচি থাকিব আমাৰ 1 ডিভাইডেড বাই ৰুট অভাৰ y টু দি পাৱাৰ 3। ঠিক আছে, তো ইয়াতো যদি আমাৰ কি হয়, যদি y টু ইনফিনিটি ফালে যায়, তেতিয়াহ'লে এই গোটেই টাৰ্মটো আমাৰ কোন ফালে যাব, 0 ফালে যাব। ঠিক আছে, তো মানে যিহেতু আমাৰ এই গোটেই টাৰ্মটো আমাৰ কোনফালে গ'ল, 0 ফালেই গ'ল, তো আমাৰ কি বাচি ৰ'ব, যেতিয়া আমাৰ y টো কমন লৈ কিনে এইটো y টু ইনফিনিটি ফালে লৈ গ'লোঁ, তেতিয়াহ'লে আমাৰ যিখিনি y টাৰ্মছ আছিল সেইখিনি নোহোৱা হৈ গ'ল। তো আমি এতিয়া লিমিট y টেণ্ডিং টু ইনফিনিটি লিখাৰ কোনো প্ৰয়োজন নাই, তো নিলিখিলেও কথা নাই এটা। তো ইয়াৰ আমাৰ কি ৰ'ব, ৰুট অভাৰ 1 মানে 1 আৰু তলত আমাৰ কি ৰ'ব, ইয়াৰ পৰা ৰুট অভাৰ ইয়াত 0 হৈ গ'ল, ইয়াত আমাৰ থাকিল 1, ৰুট অভাৰ 1 মানে 1 প্লাছ 1, তো 2। তো ইয়াৰ আমাৰ এনচাৰ হ'ব কি 1 ডিভাইড বাই 2। ঠিক আছে, তোমালোকে কুৱেশ্যন যিমানে প্ৰেক্টিচ কৰিবা সিমানে তোমালোকৰ এপ্ৰ'চ ডেভেলপ হ'ব। আৰু এইবোৰ যিবোৰ বস্তু আছে ন, কেতিয়া কি কৰিব লাগে বা কোনটো ফৰ্ম আহিলে কি ধৰণৰ কৰিব লাগে, কেনেকৈ কৰিব লাগে, সেইবোৰ তোমালোক লিমিট নামৰ চেপ্টাৰটো যেতিয়া পঢ়োৱা যায় ন, তেতিয়া শিকোৱা যায়। তো তোমালোকৰ যদি অলপ বুজাত অসুবিধা হৈছে, কেইদিনমান পিছত মোৰ এটা লিমিটৰ ওপৰত লেকচাৰ আহিব, তো তাত তোমালোকে চাই ল'ব পাৰিবা, এই সকলোবোৰ কথা তাত কোৱা আছে। ঠিক আছে, তো ইয়াত হ'ব আমাৰ অপশ্যন বি, হাফ ইজ দ্য কাৰেক্ট এনচাৰ। এতিয়া আমি চাওঁ নেক্সট কুৱেশ্যনটো। নেক্সট কুৱেশ্যনটো আমাৰ আছে যে কুৱেশ্যন নম্বৰ 3 সলিউশ্যন। তো ইয়াত আমাৰ আছে যে আমাক কৈছে যে z ইকুৱেলছ টু আমাৰ কিমান দিয়া আছে, k প্লাছ 4 হোল ইনটু নাই সৰি, k প্লাছ 4 প্লাছ আয়তা ৰুট অভাৰ 9 মাইনাছ k স্কুৱেৰ। ঠিক আছে, তো ইয়াত আমাৰ লাগে লকাছ অফ z। তোমালোক যদি কেতিয়াবা লকাছ উলিয়াব দিয়ে ন, জেনেৰেলি তোমালোকে কি কৰিবা, লেট ধৰি ল'বা যে z ইকুৱেলছ টু x প্লাছ iy। ঠিক আছে,
তো ইয়াত যদি কম্পেয়াৰ কৰা তোমালোকে কি কৰিবা কম্পেয়াৰ কৰা কম্পেয়াৰ কৰিলে তোমালোকে কি পাবা যে ইয়াত x ইকুৱেলছ টু আমাৰ দিয়া আছে k+4 আৰু y ইকুৱেলছ টু কি দিয়া আছে আমাক √9 - k² মানে প্ৰথমতে মই কি কৰিছোঁ ইমেজিনেৰী পাৰ্টটো কম্পেয়াৰ কৰিছোঁ আৰু ৰিয়েল পাৰ্টটো কম্পেয়াৰ কৰিছোঁ ঠিক আছে তো এতিয়া মই লগাছ উলিয়াবলৈ এই দুটাৰ মাজত এনেকৈ ৰিলেশ্যন উলিয়াব লাগে যাতে আমাৰ কেটো নোহোৱা হৈ যায় অকল আমাৰ এক্স আৰু ৱাই টাৰ্মছতে পাব লাগিব যিটো আমি লগাছ পাম ঠিক আছে তো এতিয়া মই কি কৰিম ইয়াৰ পৰা কেৰ মানটো উলিয়াই ল'ম মই কেৰ মানটো উলিয়ালে কি হ'ব আমাৰ কে ইকুৱেলছ টু x-4 আৰু এতিয়া মই কি কৰিম এই কেৰ ভেলুটো ইয়াত বহাই দিম ঠিক আছে তো এতিয়া আমাৰ কি হ'ব এতিয়া আমাৰ হ'ব যে y ইকুৱেলছ টু √9 - কেৰ ভেলু আমাৰ হ'ল x-4 হোল স্কুৱেৰ ইয়াত যিটো আমাৰ √, আছে √, সেইবাৰ লৈ গ'লে আমাৰ কি হ'ব y² ইকুৱেলছ টু 9 - x-4 হোল স্কুৱেৰ তো এতিয়া আমি ইয়াক ৰিয়েলাইজ কৰিলে আমাৰ কি হ'ব x-4 হোল স্কুৱেৰ প্লাছ y² ইকুৱেলছ টু 9 মানে আমাৰ 3² দিয়াচোন ঠিক আছে তো এতিয়া আমাৰ তোমালোকে দেখি কিনে গম পাইছে চাগে এইটো আমাৰ এটা চাৰ্কলৰ বুজায় যাৰ আমাৰ চেণ্টাৰ হ'ল 4,1 যাৰ আমাৰ ৰেডিয়াছ হ'ব 3 ঠিক আছে তো এইবোৰ আমাৰ নালাগে হ'ব আমাৰ কি কৈছে যে লগাছটো আমাৰ এতিয়া কি হ'ব আমি গম পালোঁ চাৰ্কল এই চাৰ্কল অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ ঠিক আছে তো এনেকৈ তোমালোকে উলিয়াবা এতিয়া তাৰ প্ৰচিডিউৰ হয় যে কেনেকৈ আমি তাৰ লগাছ উলিয়াম ঠিক আছে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটো নেক্সট কুৱেশ্যনটো হ'ল আমাৰ দি আছে কুৱেশ্যন নম্বৰ 4 তো ইয়াত আমাক দি আছে যে ওমেগা যিটো দি আছে ইফ ওমেগা ইজ এ কিউব ৰুট অফ ইউনিটি তোমালোকে জানা চাগে কিউব ৰুট অফ ইউনিটি মানে কি y কিউবৰ মান 1 হয় আৰু আমাৰ কি হয় ইয়াৰ পৰা y³ - 1 ইকুৱেলছ টু 0 লিখিব পাৰোঁ যদি মই এক্সপাণ্ড কৰোঁ কি হয় আমাৰ ওমেগা - 1 হোল ইনটু ওমেগা² প্লাছ ওমেগা প্লাছ 1 ইকুৱেলছ টু 0 তো এতিয়া ইয়াৰ পৰা আমাৰ কি হয় ওমেগা - 1 ইকুৱেলছ টু 0 ইয়াৰ পৰা লিখিব পাৰোঁ হয়তো মই ওমেগা ইকুৱেলছ টু 1 নহ'লে ওমেগা² প্লাছ ওমেগা প্লাছ 1 ইকুৱেলছ টু 0 কিন্তু আমাৰ ইয়াত কি কোৱা আছে যে ওমেগাটো কোনোদিন আমাৰ 1ৰ সমান নহয় তো আমি এই কণ্ডিশ্যনটো ল'ব নোৱাৰোঁ আমি ল'ব লাগিব এইটো এটা মানে আমাৰ কি থাকিব ইয়াত দুটা কণ্ডিশ্যন পালোঁ যিটো আমাৰ কিউব ৰুট অফ ইউনিটি বুলি কৈছে তো মানে ওমেগা কিউবৰ মান 1 আৰু এই দুটা কণ্ডিশ্যন আমি ইউজ কৰিব লাগিব কৰি কিনে ইয়াক ছল্ভ কৰিব লাগিব তো তোমালোকে ছল্ভ কৰিবা ইয়াক মানে মই ছল্ভ কৰি দিম তোমালোকক কিন্তু এটা কথা কৈ দিওঁ ইয়াত যিটো এনচাৰ আছে এনচাৰটো ভুল আছে তো তথাপিও মই তোমালোকক ছল্ভ কৰি দেখাই দিম কেনেকৈ ছল্ভ কৰিব লাগে তাক ঠিক আছে ইয়াক যদি তোমালোকে ছল্ভ কৰিব যোৱা আমাৰ কি দি আছে এইটো ছল্ভ কৰিব লাগে ন তো ইয়াত আমাক দি আছে i 1 প্লাছ i ওমেগা স্কুৱেৰ ইয়াত আমাৰ আছে ওমেগা স্কুৱেৰ 1 - i - 1 ওমেগা² - 1 তলত আছে আমাৰ -i প্লাছ ওমেগা -1 আৰু ইয়াত আমাৰ -1 ঠিক আছে তো এতিয়া আমাৰ ইয়াত কি হৈছে যে যিকেইটা আমাৰ ওমেগা² আছে তাক আমি ওমেগা টাৰ্মছত লৈ যাব পাৰোঁ ইয়াৰ দ্বাৰা আমি কাৰণ ইয়াত ওমেগা² ইকুৱেলছ টু আমাৰ কিমান হয় -ওমেগা -1 ঠিক আছে কাৰণ আমাৰ স্কুৱেৰ থাকিলে অলপ জুল হয় ন সেইকাৰণে আমি চব ওমেগাতে লৈ যাম ওমেগা² কাকো নাৰাখোঁ তো এতিয়া আমাৰ ইয়াত কি হ'ব আইটো থাকিব ঠিকে আৰু ইয়াৰ হ'ব ওমেগা² জেগাত লিখিম মই -ওমেগা -1 তো -1 1 কেঞ্চেল হৈ যাব হ'লে আমাৰ কি থাকিব i - ওমেগা ঠিক আছে তো আমাৰ ইফালে হ'ব ওমেগা² মানে -i -1 ওমেগা তলত হ'ব আমাৰ ঠিকে থাকিব 1 - i -1 ঠিক তেনেদৰে তলতটো আমাৰ কি হ'ব -1 ওমেগা আৰু -1 আছে তো ইয়াক মই কি লিখিব পাৰিম -2 ওমেগা ঠিক তেনেদৰে তলত হ'ব আমাৰ -i প্লাছ ওমেগা প্লাছ -1 আৰু ইয়াত থাকিব আমাৰ -1 ঠিক আছে তো এতিয়া আমি কি কৰিম তোমালোকে ইয়াত এটা বস্তু চাই ল'বা যে এতিয়া যদি ইয়াক আমি ডাইৰেক্টলি ছল্ভ নকৰি কিনে ট্ৰান্সফৰ্মেশ্যন লগাম মই এতিয়া
ইয়াত মই R1টো ৰিপ্লেচ কৰিব পাৰোঁ R1 তোমালোকে চোৱা ইয়াত এই লাষ্টৰ যিটো ৰ' আছে তাৰ লগত যদি মই এইটো ৰ' আছে ন তো তোমালোকে চোৱা এক্সামটো তোমালোকে চোৱা লাষ্টৰটো প্ৰথমতে যদি আমি ইয়াত কি কৰোঁ আমাৰ এটা আছে -2 - ওমেগা -2 - ওমেগা ইয়াৰ লগত যদি আমি ইয়াত লগত যদি আমি ৰ' 3 নম্বৰ ৰৰ লগত যদি আমি মাইনাছডাল পূৰণ কৰি কিনে মাইনাছ পূৰণ কৰিলে কি হ'ব আমাৰ মাইনাছে মাইনাছে প্লাছ তো +1 তো ইয়াৰ পৰা মই কি হ'ব -1 - ওমেগা ওপৰতো পাই গৈছোঁ মই ঠিক তেনেদৰে যদি মই ছেকেণ্ডটো চাওঁ মানে ছেকেণ্ড কলমটো চাওঁ ছেকেণ্ড কলমটো -1টো ঠিকেই আছে তলৰটোৰ লগত যদি মই মাইনাছ পূৰণ কৰি দিওঁ তলৰটোৰ লগত মানে ৰ' 3 লগত যদি মাইনাছ পূৰণ কৰি দিওঁ কি হ'ব +i - ওমেগা +1 তো ইয়াৰ পৰা মই এতিয়া কেঞ্চেল হ'ব হ'লে মই কি পাম i - ওমেগা তো ওপৰতো পাইছোঁ ন সেইকাৰণে আমি দুটা 0 কৰিব পাৰি আছোঁ তো সেই যে ট্ৰান্সফৰ্মেশ্যন আছে সেই ট্ৰান্সফৰ্মেশ্যন লগাম আৰু তোমালোকে এটা কথা সদায় মনত ৰাখিবা যে ট্ৰান্সফৰ্মেশ্যন লগালে কোনোদিনে ডিটাৰমিনেণ্টৰ ভেলু চেঞ্জ নহয় ঠিক আছে তো এতিয়া আমি ইয়াৰ পৰা কি পাম R1 = R1 - R2 - R3 R2 - R3 ঠিক আছে তাহলে R2 হলো আমার এইখিনিতে আর মাইনাস করলে এইখিনিতে হ'ব তো ইমান হৈ যাব ঠিক আছে তো এতিয়া আমি ইয়াক ট্ৰান্সফৰ্মেশ্যনটো লগোৱাৰ পিছত কি পাম আমি পাম যে ইয়াত আমাৰ আছে i তো আইটো আমাৰ কি হ'ব যদি আমি R1 তো আমাৰ আছে i - R2 হ'ব R2 হ'লে আমাৰ 1 - i তো ইয়াৰ লগত মাইনাছ পূৰণ কৰিলে +i তো কেঞ্চেলত হ'ব হ'লে আমাৰ কি থাকিব i - 1 তো ওপৰত থাকিলে আমাৰ i - 1 ঠিক তেনেদৰে আমাৰ ছেকেণ্ডটো কি হ'ব ছেকেণ্ডটো 0 থাৰ্ডটো 0 আৰু বাকীটা চেম থাকিব আমাৰ 1 - i - 1 -2 - ওমেগা তলত থাকিব আমাৰ -i + ওমেগা -1 -1 ঠিক আছে তো ইয়াৰ পৰা মই কি পাম ইয়াৰ পৰা মই ইয়াত ওপৰৰ ৰোলটোৰ এবাউট এক্সপাণ্ড কৰিম এতিয়া ইয়াত মই কি কৰিম ওপৰৰ ৰোটোৰ এবাউট এক্সপাণ্ড কৰিম কৰিলে কি হ'ব 1 - i হোল ইনটু ইয়াত তোমাৰ -1 পূৰণ কৰিলে হ'ব 1 -2 - ওমেগা হোল ইনটু -i + ওমেগা -1 ঠিক আছে তো এইখিনি তোমালোকে পূৰণ কৰিবা তো ইয়াক যদি আমি সলভ কৰিলে আমি কি পাম তো তোমালোকে মই বেছি সলভ কৰি নাথাকোঁ যদি ইয়াৰ যিটো এনচাৰ আছে এনচাৰটো ভুলেই আছে তো ইয়াৰ পৰা মই কি পাম সলভ কৰিলে 4 + ওমেগা + i ওমেগা ঠিক আছে তো ইয়াৰ আমাৰ কাৰেক্ট এনচাৰটো হয় এইটো তো ইয়াৰ আমাৰ কাৰেক্ট এনচাৰটো হয় ইমান ঠিক আছে তো তোমালোক জাষ্ট এপ্ৰ'চটো কৰি দিবলৈ মই এইখিনিতে কৰি দিছিলোঁ বাকী ইয়াৰ এনচাৰটো ভুল আছে ঠিক আছে তো এতিয়া আমি চাওঁ নেক্সট কুৱেশ্যনটো তো এতিয়া আমি চাওঁ 5 নম্বৰ কুৱেশ্যনৰ সলিউশ্যন কুৱেশ্যন নম্বৰ 5ৰ সলিউশ্যন তো এতিয়া আমি চাওঁ 5 নম্বৰ কুৱেশ্যনৰ সলিউশ্যন তো ইয়াত আমাক কি দিয়া আছে f of x = দিয়া আছে আমাৰ sin square x plus sin square x plus pi/3 ঠিক আছে আৰু আছে আমাৰ প্লাছ cos x plus pi/3 ইমান আছে আমাৰ ঠিক আছে তো আমি এক্সপাণ্ড কৰিলে কি হ'ব এতিয়া f of x = যদি আমি এতিয়া ইয়াক ভাঙি দিওঁ যে sin square x plus pi/3 আমি লিখিব পাৰোঁ sin x plus pi/3 ইয়াত লিখিম আৰু হোল স্কোয়াৰ দিম ওপৰত তো ইয়াক ভাঙিলে কি হ'ব আমাৰ sin x cos pi/3 মানে আমাৰ কিমান হয় হাফ প্লাছ cos x ইনটু sin pi/3 মানে হ'ল আমাৰ √3/2 হোল স্কোয়ার ঠিক আছে তো এইটোৰ পৰা ইমান পাম আৰু ছেকেণ্ডটোত আমাৰ কি আছে cos x plus pi/3 তো ইয়াকো যেতিয়া মই এক্সপাণ্ড কৰিম কি হ'ব আমাৰ ইয়াত হ'ব আমাৰ cos pi/3 মানে হ'ল আমাৰ হাফ মাইনাছ sin x sin pi/3 মানে হ'ল আমাৰ √3/2 হোল স্কোয়ার ঠিক আছে তো এতিয়া মই ইয়াত পুট কৰিম তো মই ইমান ক্যালকুলেশন কৰি নাথাকোঁ জাষ্ট তোমালোকে ইয়াত পুট কৰিবা ইয়াত পুট কৰিবা আৰু ইয়াতো পুট কৰিবা পুট কৰিলে তোমালোকে যেতিয়া ইয়াৰ লগত পুনৰ মাল্টিপ্লাই কৰিবা মাল্টিপ্লাই কৰিলে তোমালোকে কি পাবা তো তোমালোকে যদি নোৱাৰা মোক ক'বা কিন্তু মই ইয়াত কৰি নাথাকোঁ কাৰণ দেৰি হৈ যাব বহুত ভিডিঅ'টো
তো ইয়াত মই কি পাম 5/4 সিম্পলিফাই কৰি কিনে 5/4 sin square x plus 5/4 সরি cos square x ঠিক আছে। তো ইয়াৰ পৰা 5/4 cos square x plus sin square x তাৰ মানে আমাৰ কিমান হয়, তাৰ মান হয় আমাৰ 1 মানে 5/4 টো কমন লৈছো, ল'লে আমাৰ ভিতৰত কি থাকিব sin square x plus cos square x তাৰ মান হ'ল আমাৰ 1। তো ইয়াৰ ভ্যালু পালো f of x এর ভ্যালু পালো মই 5/4 ঠিক আছে। তো এতিয়া আমাৰ ইয়াত কি দি আছে g of f of x ইয়াৰ ভ্যালু লাগে আমাক। তো ইয়াক আমি কি লিখিব পাৰো g of f of x। তো f of x এর ভ্যালু কিমান হয় আমাৰ 5/4 আৰু g of 5/4 মানে আমাৰ কিমান হয় 1। তো ইয়াৰ পৰা আমাৰ কারেক্ট অ্যান্সার কি হ'ব আর 1 হ'ব লাগে, কিন্তু আমার ইয়াত 1 হ'ব লাগে, কিন্তু আমার ইয়াত 1 নাই। তো অপশন ডি ইজ দ্য কারেক্ট অ্যান্সার অফ দিস কোয়েশ্চন। ঠিক আছে। তো তোমালোকে মনত ৰাখিবা ইয়াত আমালোকে কি কৰিবা a প্লাছ বি হোল স্কোৱাৰ যিটো আছে a প্লাছ বি হোল স্কোৱাৰ ফৰ্মুলা লগাই দিবা। ঠিক আছে। ইয়াত আমাৰ a মাইনাছ বি হোল স্কোৱাৰ ফৰ্মুলা লগাই দিবা, কেনচেলত কৰি কিনে তোমালোকৰ এইখিনি আহিব। ঠিক আছে। তো তোমালোকৰ এইখিনি নিজে কৰি ল'বা, বাকী যিখিনি কেনচেল হৈছে কেনচেলখিনি মই কৰি দিছোঁ। ঠিক আছে। এতিয়া আমি চাওঁ কুৱেশ্যন নম্বৰ 6। তো কুৱেশ্যন নম্বৰ 6 ৰ সলিউশন ইয়াত আমাৰ কি দি আছে x স্কোয়ার মাইনাস p হোল ইন্টু x প্লাস 1 মাইনাস c ইকুয়ালস টু 0। ইয়াত দুটা রুট দি আছে আলফা আর বিটা। তো আমার ইয়ার ভ্যালু লাগে। তো এতিয়া ইয়াক যদি মই অলপ রিঅ্যারেঞ্জ করে লিখো, কারণ আমার ফর্মেটটো কি হয় ax স্কোয়ার প্লাস bx প্লাস c এনেকুৱা ধৰণৰ থাকে। তো ইয়াত আমার x প্লাস 1 আছে, তো ইয়াত দুটা সেপারেট করে লম x স্কোয়ার মাইনাস px মাইনাস p মাইনাস c। ঠিক আছে। তো ইয়াৰ পৰা আমাৰ আলফা প্লাস ভ্যালু কিমান হ'ব আমাৰ আলফা প্লাস বিটাৰ আমাৰ হয় মাইনাস বি বাই এ, মাইনাস বি হ'লে আমাৰ মাইনাস হ'ল ইনটু মাইনাস পি ডিভাইড বাই 1। তো ইয়াৰ পৰা পালো মই পি আৰু আলফা ইনটু বিটাৰ ভ্যালু আমাৰ কিমান হয় চি বাই এ, চি হ'লে আমাৰ ইমান মাইনাস পি মাইনাস চি। তো ইমানে আমাৰ তাৰ ভ্যালু হ'ব। ঠিক আছে। ইয়াৰ মাইনাস কমন ল'লে কিমান হ'ব আমাৰ মাইনাস হ'ল ইনটু পি প্লাস চি। ঠিক আছে। তো এতিয়া আমি ইয়াৰ ভ্যালু উলিয়াব লাগে। তো প্ৰথমতে মই কি কৰিম, আমাক কি দি আছে এই যিটো দিয়া আছে তাৰ ভ্যালুটো ওলাবলৈ প্ৰথমতে ওপৰতো মই সেম তলত যিটো আছে সেইটো বনাই লম এবাৰ, যাতে আমাৰ অলপ সহজ হয়। ইয়াক তোমালোকে সিম্পলিফাই কৰিলে তোমালোকে পাই যাবা তাৰ এনসাৰ, কিন্তু কেনেকৈ তোমালোকে সিম্পলিফাই কৰা সেইটো মেটাৰ কৰে ইয়াত। ঠিক আছে। তো তোমালোকে যেনেকৈ সহজ পোৱা সেনেকৈ কৰিবা। ইয়াত মই প্ৰথমতে কৰিছোঁ কি কৰিছোঁ ওপৰত লিখিছোঁ আলফা স্কোয়াৰ প্লাস 2 আলফা প্লাস 1 জায়গায় লিখিছোঁ মই প্লাস চি আৰু ইয়াত লিখিছোঁ মই 1 মাইনাস চি। তো মাইনাস চি প্লাস চি কেনসেল হ'লে আমাৰ ঘৰটো থাকি যাব, তলতো সেম ইয়াত ব্ৰেকেট দি দিছোঁ। তলতো আমাৰ আগৰ দৰে ঠিকে থাকিব আলফা স্কোয়ার প্লাস 2 আলফা প্লাস চি। ঠিক আছে। তো প্লাস সেম ইয়াতো কৰিছোঁ মই বিটা স্কোয়ার প্লাস 2 বিটা প্লাস চি আৰু ইয়াত আছে আমাৰ 1 মাইনাস চি। ঠিক আছে। তো ইয়াৰ পৰা মই কি পাম ইয়াত আমাৰ তলতো আগৰ দৰে সেমই আছে বিটা স্কোয়ার প্লাস 2 বিটা প্লাস চি। ঠিক আছে। তো এতিয়া আমি ইয়াৰ পৰা কি পাম ইয়াৰ কেনসেল হ'লে 1 প্লাস 1 মাইনাস চি ডিভাইডেড বাই রুট ওভার আলফা স্কোয়ার প্লাস 2 আলফা প্লাস চি আৰু ইয়াত থাকিব আমাৰ 1 প্লাস 1 মাইনাস চি তলত থাকিব আমাৰ বিটা স্কোয়ার প্লাস 2 বিটা প্লাস চি। ঠিক আছে। তো এতিয়া মই কি কৰিম 1 প্লাস 1 2 লৈ ল'ম প্লাস ইয়াত আমাৰ 1 মাইনাস চি যিটো আছে তাক কমন ল'ম, কমন ল'লে আমাৰ ভিতৰত কি থাকিব 1 ডিভাইডেড বাই আলফা স্কোয়ার প্লাস 2 বিটা প্লাস চি সরি 2 আলফা প্লাস c প্লাস 1 ডিভাইডেড বাই বিটা স্কোয়ার প্লাস 2 বিটা প্লাস c। ঠিক আছে। এতিয়া মই মেইনলি কি সলভ কৰিব লাগে, মেইনলি সলভ কৰিব লাগে মই এইখিনি। ঠিক আছে। তো ইয়াক মই প্ৰথমতে এতিয়া সলভ কৰিম। কি হ'ব এতিয়া আমাৰ ইয়াত ধৰি লওঁ মই এনেকৈ লিখিছোঁ আলফা স্কোয়ার প্লাস 2 আলফা প্লাস 1 প্লাস c মাইনাস 1। তো এইটো সেম আগৰ দৰে থাকিব ইকুয়ালস আমি কি লিখিব পাৰিম আলফা প্লাস 1 হোল স্কোয়ার প্লাস c মাইনাস 1। ঠিক আছে। তো ঠিক তেনেদৰে তলটো লিখিম মই, তলতো আমি কি লিখিম বিটা স্কোয়ার প্লাস 2 বিটা প্লাস 1 প্লাস c মাইনাস 1। তো ইয়াকো লিখিব পাৰোঁ মই 1 ডিভাইডেড বাই
বিটা প্লাছ 1 হোল স্কুৱাৰ প্লাছ চি মাইনাছ 1, ঠিক আছে। তো এতিয়া মই ধৰি দিছোঁ আলফা প্লাছ 1 ইকুৱেলছ টু এ আৰু বিটা প্লাছ 1 ইকুৱেলছ টু যিটো আছে সেইটো মই বি ধৰিছোঁ, ঠিক আছে। তো এতিয়া মই ইয়াক লিখিব পাৰিম 1 ডিভাইডেড বাই এ স্কুৱাৰ প্লাছ চি মাইনাছ 1 প্লাছ 1 ডিভাইডেড বাই বি স্কুৱাৰ প্লাছ চি মাইনাছ 1, নহ'লে যিটো আমাৰ এলচিএম ল'লেতো বহুত লম্বা হৈ যাব, সেইকাৰণে মই এনেকৈ কৰিছোঁ। এতিয়া ক্ৰছ মাল্টিপ্লাই কৰিলে আমাৰ কিমান হ'ব, ইয়াৰ ওপৰত পাম বি স্কুৱাৰ প্লাছ চি মাইনাছ 1 প্লাছ এ স্কুৱাৰ প্লাছ চি মাইনাছ 1, ঠিক আছে। তো তলত আমি কি পাম, তলত আমাৰ কি হ'ব, দুটা মাল্টিপ্লাই হৈ যাব, হ'লে কি হ'ব, প্ৰথমতে পাম এ স্কুৱাৰ হ'ল ইনটু বি স্কুৱাৰ প্লাছ এ স্কুৱাৰ প্লাছ বি স্কুৱাৰ, কমন ল'ম, থাকিব আমাৰ বাহিৰত চি মাইনাছ 1 প্লাছ চি মাইনাছ 1 হোল স্কুৱাৰ, ঠিক আছে। তো তোমালোকে চাবা মাল্টিপ্লাই কৰিলে তোমালোকৰ এইটোৱে হ'ব, কাৰণ এইটোৰ লগত প্ৰথমতে এইটো মাল্টিপ্লাই হ'ব, এইটোৰ লগত এইটো মাল্টিপ্লাই হ'ব, এইটোৰ লগত এইটো তাৰপিছত এইটো, তো সেইকাৰণে আমাৰ এনেকুৱা হৈ যাব। তাৰপিছত এতিয়া আমাৰ এ ইনটু বি কিমান হ'ব, এ মানে হ'ল আমাৰ 1 প্লাছ আলফা আৰু বি মানে হ'ল আমাৰ 1 প্লাছ বিটা। তো এতিয়া আমাৰ ইয়াত মাল্টিপ্লাই কৰিলে কিমান হ'ব, 1 ইনটু 1 1 প্লাছ আলফা প্লাছ বিটা প্লাছ আলফা ইনটু বিটা, ইয়াত আমাৰ 1 আছে, আলফা প্লাছ বিটাৰ মান আমাৰ কিমান হ'ল পি, আৰু ইয়াত আমাৰ যদি মাইনাছ মানে আলফা ইনটু বিটাৰ মান আমাৰ কি হয় মাইনাছ হ'ল ইনটু পি প্লাছ কিউ, তো ইয়াত আমাৰ প্লাছ পি মাইনাছ পি কেঞ্চেল আউট হ'ল, আমাৰ থাকিব 1 মাইনাছ চি। তো তলত আমাৰ কিমান হ'ল 1 মাইনাছ চি হোল স্কুৱাৰ, ওপৰতো মই কৰি দিওঁ, মানে ইয়াত এতিয়া আমাৰ কি হ'ব, এ স্কুৱাৰ প্লাছ বি স্কুৱাৰৰ ভেলু কিমান আমাৰ তাক উলিয়াব লাগে আমি। তো ইয়াৰ ভেলু আমাৰ কিমান হ'ব 1 প্লাছ আলফা হোল স্কুৱাৰ প্লাছ 1 প্লাছ বিটা হোল স্কুৱাৰ, তো ইয়াৰ কৰিলে আমাৰ কিমান হ'ব 1 প্লাছ আলফা স্কুৱাৰ প্লাছ 2 আলফা প্লাছ 1 প্লাছ 2 বিটা প্লাছ বিটা স্কুৱাৰ। তো ইয়াত মই 2 প্লাছ 2টো ক'ব গ'লে আলফা প্লাছ বিটা ইকুৱেলছ টু কিমান হয় পি হয়, আৰু ইয়াৰ আমাৰ এই দুটাৰ পৰা কি পাম আলফা স্কুৱাৰ প্লাছ বিটা স্কুৱাৰ, আলফা স্কুৱাৰ প্লাছ বিটা স্কুৱাৰৰ ভেলু আমি কি পাম, কাৰণ আমাৰ এই দুটা হৈ গ'ল, 2টো কমন ল'লে আলফা প্লাছ বিটা, 2টো কমন ল'লে আমাৰ থাকিল ভিতৰত আলফা প্লাছ বিটা, তো তাৰ পৰা পালোঁ মই পি। তো এতিয়া ইয়াৰ ভেলু আমাৰ কিমান হয় আলফা প্লাছ, এখানে লিখিব পাৰোঁ আলফা প্লাছ বিটা হোল স্কুৱাৰ মাইনাছ 2 আলফা বিটা, তোমালোকে চাবা ইয়াক যদি আমি সলভ কৰোঁ ইটো পাই যাম আমি। তো ইয়াত আমাৰ আলফা প্লাছ বিটাৰ ভেলু কিমান হয় আমাৰ পি, পি স্কুৱাৰ মাইনাছ 2 হোল ইনটু, ইয়াত আমাৰ আৰু এটা মাইনাছ আহে, তো মাইনাছ মাইনাছ মই প্লাছ কৰি দিছোঁ পি প্লাছ, ঠিক আছে। তো এইটো ইয়াৰ পুট কৰিলে আমাৰ কিমান হ'ব আমাৰ পি স্কুৱাৰ প্লাছ 2p প্লাছ 2c, ঠিক আছে। তো ইয়াৰ পৰা মই কিমান পালোঁ পি স্কুৱাৰ প্লাছ 4p প্লাছ 2c প্লাছ 2, ঠিক আছে। তো এতিয়া আমি ইয়াত কি কৰিম এ স্কুৱাৰ প্লাছ বি স্কুৱাৰ ভেলুটো ইয়াত পুট কৰি দিম, ইয়াতো আমাৰ আছে এ স্কুৱাৰ প্লাছ বি স্কুৱাৰ, তো ইয়াতো আমি চেম পুট কৰি দিলে কিমান হ'ব আমাৰ হ'ব আমি কিমান পাইছিলোঁ পি স্কুৱাৰ প্লাছ 4p প্লাছ 2c প্লাছ 2, আৰু ইয়াত আমাৰ এই দুটা পূৰণ কৰিলে কিমান হ'ব, মানে এই দুটা আমাৰ দুটা চেমেই আছে ন, c প্লাছ c হ'ব 2c, সৰি 2 আছিল প্লাছ 2c মাইনাছ 2, তো ইয়াত আমাৰ এই দুটা কেঞ্চেল আউট হ'ল। তো ওপৰত আমাৰ কি থাকিল পি স্কুৱাৰ প্লাছ 4p প্লাছ 4c, ঠিক আছে। তো তলত আমাৰ কি থাকিব, তলত আমাৰ থাকিল 1 মাইনাছ চি হোল স্কুৱাৰ প্লাছ ইয়াৰ পৰা মই কি মান পাম, তো এতিয়া মই এ স্কুৱাৰ প্লাছ বি স্কুৱাৰ যিটো আছে তাৰ পৰা মই কিমান ভেলু পালোঁ চি মাইনাছ 1টো আমাৰ আছে ইয়াত, চি মাইনাছ 1টো আমাৰ পৰা আছে, ইয়াৰ ভেলু পালোঁ মই পি স্কুৱাৰ প্লাছ 4p প্লাছ 2c মাইনাছ প্লাছ 2, ঠিক আছে। আৰু আমাৰ আছে ইয়াত আমি 2 লিখিব পাৰোঁ আগত, কাৰণ দুটা চেমি আছে ন, এইটো আৰু ইয়াৰ ভেলু আমাৰ চেমি ওলাইছে। এতিয়া মই কি কৰিম তলত যিটো তলৰ পৰা মই কমন ল'ম, ইয়াত কি আছে আমাৰ
চি মাইনাছ ওৱান আছে, চি মাইনাছ ওৱানটো ইয়াতো আছে আমাৰ, আৰু ওৱান মাইনাছ চি হোল স্কুৱাৰ মানে চি মাইনাছ ওৱান হোল স্কুৱাৰ ছেম বস্তু হয়। তো চি মাইনাছ ওৱান কমন ল'লে আমাৰ ভিতৰত কি থাকিব, 2 হোল ইনটু 1 মাইনাছ 2 হোল ইনটু চি মাইনাছ ওৱান, কাৰণ আমি ইয়াক উল্টা কৰি লৈছোঁ, ইয়াক আমি লিখিব পাৰোঁ চি মাইনাছ ওৱান হোল স্কুৱাৰ, তাৰ পৰা আমি চি মাইনাছ ওৱান আৰু চি মাইনাছ ওৱানটো কমন লৈছোঁ। তো ভিতৰত আমাৰ কি থাকিব, 2c মাইনাছ 2 প্লাছ পি স্কুৱাৰ প্লাছ 4p প্লাছ 2c প্লাছ 2, ঠিক আছে। তো ইয়াৰ পৰা আমাৰ কি হ'ব, এইটো নোহোৱা হৈ যাব, নোহোৱা হ'লে আমাৰ কি থাকিব ভিতৰত থাকিব আমাৰ, ইয়াৰ পৰা মই কি পাম, পি স্কুৱাৰ প্লাছ 4p প্লাছ 2c প্লাছ 2c হ'ব আমাৰ 4c। তো ইয়াৰ পৰা এইটো আৰু এইটো কেঞ্চেল হৈ গ'ল, হ'লে আমাৰ ইয়াৰ পৰা কি পালোঁ 1 ডিভাইড বাই c মাইনাছ 1, ঠিক আছে। তো এতিয়া আমি ইয়াক আগৰ যিটো মেইন ইকুৱেশ্যন আছিল তাত পুট কৰি দিম। ইয়াত যদি পুট কৰি দিওঁ, ইয়াৰ ভেলু আমি কিমান পালোঁ, 1 ডিভাইডেড বাই c মাইনাছ 1। তো ইয়াত আমাৰ c মাইনাছ 1 আছে, ইয়াত আমাৰ আছে 1 মাইনাছ c। তো ইয়াক মই এনেকৈ লিখিব পাৰোঁ যে মাইনাছ 1 মাইনাছ ইয়াৰ পৰা কমন লৈছোঁ, তাৰ পৰা ওপৰত লৈ গৈছোঁ, কোনো চেঞ্জ নহয়। তো ইয়াত থাকিব 1 মাইনাছ c। তো এইটো আমাৰ 1 মাইনাছ c কেঞ্চেল হৈ গ'ল, হ'লে কি থাকিব আমাৰ 2 মাইনাছ 1 ইকুৱেলছ টু 1। তো ইয়াৰ আমাৰ কাৰেক্ট এনচাৰ হ'ব 1, ঠিক আছে। তো ইয়াত আমি কি পালোঁ, চিৰ ভেলু হ'ল আমাৰ 1। তো এনেকুৱা ধৰণৰ কুৱেশ্যনটো কেইটামান আহে যিহেতু তোমালোকে অলপ বেছিকৈ কৰিব লাগিব, ভাবিব লাগিব, তেতিয়া তোমালোকে সলভ কৰিব পাৰিম, ঠিক আছে। নহ'লে বাকী বহুতকেইটা কুৱেশ্যন এনেকুৱা আহে যিবিলাক তোমালোকে ডাইৰেক্টলি দেখিলে কৰিব পাৰিম। তো এতিয়া আমি চাওঁ 7 নম্বৰ কুৱেশ্যনৰ সলিউশ্যন। ইয়াত আমাৰ কি দি আছে যে হাউ মেনি ৱৰ্ডছ কেন বি ফৰ্ম ফ্ৰম দি লেটাৰ দিছ, কি আছে প্ৰগ্ৰামিং, PROGRAMING। তো এতিয়া আমাৰ এই ৱৰ্ডটোত কিমানকেইটা আমাৰ আছে লেটাৰ, তো তোমালোকে যদি, তো ইয়াত আমাৰ টোটেল ৱৰ্ড কেইটা আছে, টোটেল ৱৰ্ড আছে আমাৰ ইয়াত 11টা। তাত আমাৰ এমটো কেইবাৰ আছে, এমটো আছে আমাৰ দুটা, এই দুটা। ঠিক তেনেদৰে আমাৰ জি কেইটা আছে, জিও আমাৰ আছে দুটা, ঠিক আছে, আমাৰ আৰু আছে আমাৰ দুটা, ঠিক আছে। কি কৈছে যে আমাক কি ওলাব পাৰিছে যে such that the words neither start with m nor end with m, মানে এমেৰে আমাৰ ষ্টাৰ্ট হ'ব নোৱাৰে, এণ্ডো হ'ব নোৱাৰিব। মানে মই কি কৰিম, ইয়াত যদি আমি এমেৰে কোনকেইটা হ'ব সেইটো চাব যাওঁ, তাত আমাৰ বেছি দীঘল হৈ যাব। তো ইয়াক আমি উল্টাকৈ কৰিম যে আমি টোটেল ওলাই ল'ম, টোটেল ওলাই কিনে যিকেইটাত আমাৰ এমটো আগত বা পিছত বা দুফালে থাকে সেইকেইটা আমি মেনেজ কৰি দিম, ঠিক আছে। তো কি কৰিম মই, টোটেল মাইনাছ কি কৰিম, এম আগত থকা, এম ষ্টাৰ্টত থকা, মাইনাছ এম এণ্ডত থকা, আৰু মাইনাছ কৰিম মই কি বোথ, ইয়াত মই কি কৰিম প্লাছ কৰিম বোথ এম ষ্টাৰ্ট এণ্ড এম এণ্ড, কাৰণ যেতিয়া আমি এম ষ্টাৰ্ট থকাটো গণিম, গণতে আমি কি কৰিম যে এমটো ষ্টাৰ্টিঙত ল'ম, আৰু বাকী আমাৰ কেইটা জেগা থাকিব, যিহেতু 11টা আছিল ৱৰ্ড, তো 10টা জেগা থাকিব। এই 10টাৰ ভিতৰত মই এতিয়া এৰেঞ্জ কৰিব লাগে, ঘৰতে আমাৰ কি আহিব, লাষ্টত এবাৰ আমাৰ এমো আহি যাব, মানে এম থকা সংখ্যাকেইটা ইনক্লুড হৈ যাব। ইয়াতো আমাৰ কি হ'ব, যদি আমাৰ শেষৰটো চাওঁ, শেষৰটোত মই এম কেইটা চাম কিনে আগৰ কেইটা স্থান আছে, 10টা স্থান আছে, 10টা স্থানত কেনেকৈ বহাব পাৰিম। তো ইয়াতো আমাৰ এম থকাটো আবাৰ কাউণ্ট হৈ যাব। তো মানে বোথ ষ্টাৰ্ট আৰু এণ্ড এমেৰে হোৱাটো আমাৰ দুইবাৰ কাউণ্ট হ'ব, যাৰ কাৰণে ইয়াত আমি লাষ্টত যোগ কৰি দিছোঁ, ঠিক আছে। তো তোমালোকৰ যদি ডাউট আছে তোমালোকে ভালদৰে চাই ল'বা, তোমালোকে নিশ্চয় বুজি পাই যাবা। টোটেলটো আমি কেনেকৈ পেলাম, টোটেলটো আমি আমাৰ আছে 11টা ঠাই, তো আমি কেনেকৈ লিখিম 11 ফেক্টৰিয়েল ডিভাইডেড বাই কেইটা ৰিপিট মাৰি আছে, 3টা ৰিপিট মাৰি আছে, কেইটা থাকে 2টা 2টা, 2 ফেক্টৰিয়েল 2 ফেক্টৰিয়েল 2 ফেক্টৰিয়েল, ঠিক আছে। মাইনাছ এমেৰে ষ্টাৰ্ট হ'ব লাগে, এমেৰে মই ক'লোঁ কেনেকৈ কৰিব লাগে, এমেৰে ষ্টাৰ্ট হ'ব লাগিলে এমটো আগত পাতি দিম, দি কিনে বাকী আমাৰ কেই থাকিব 10টা থাকিব, সেই 10টাত আমি যি বহাম আমাৰ কোনো কথা নাই, ঠিক আছে। তো ইয়াৰ কি কৰিম 10টা থাকিব আমাৰ 10 ফেক্টৰিয়েল ডিভাইডেড বাই, ইয়াত আবার এমটো যিহেতু এটা গুচিয়ে গ'ল, তো ইয়াত এটাই থাকিব, তো এটাতো ৰিপিট নামাৰে, ঠিক আছে। তো আমি ইয়াক লিখিব নালাগে, কিন্তু যিটো আবার দুইবাৰ আহিব আৰু দুবাৰ আহিব, তাৰ কাৰণে 2 ফেক্টৰিয়েল এমটো 1 থাকে 1 ফেক্টৰিয়েল আমি নিলিখিলেও কথা নাই, মাইনাছ
ইয়াত আমাৰ ছেকেণ্ড আমাৰ কি হ'ব এন ধৰি টেন তো তো এতিয়া আমাৰ ছেকেণ্ডত কি হ'ব আমি এন কৰিম এম এৰে তো আগত কেইটা পজিশ্যন থাকিব আমাৰ 10টা পজিশ্যন থাকিব 10টা পজিশ্যনত বাকী নম্বৰ এতিয়া বহাবলৈ কেনেকৈ পাম সেই 10টা পজিশ্যনে বাকীটা কেনেকৈ পাম 10 ফেক্টৰিয়েল ডিভাইডেড বাই আমাৰ এতিয়া থাকিব 2 ফেক্টৰিয়েল 2 ফেক্টৰিয়েল ঠিক আছে তো প্লাছ কৰিম মই এতিয়া কাৰণ ইয়াত যেতিয়া মই কৰিম ইয়াত আমি বাকী যিটো বেলেগ এমটো আছে সেই এমটো আমাৰ কেতিয়াবা আগত আহি যাব কাৰণে ইয়াতো আমাৰ কেতিয়াবা এমটো আহি যাব তো দুটা কণ্ডিশ্যন আমি দুবাৰ মাইনাছ কৰা গ'ল ঠিক আছে সেইকাৰণে এবাৰ প্লাছ কৰি দিম যেতিয়া আমাৰ দুটা আগতো আহে পিছতো আহে ঠিক আছে তো এইটো ইয়াতো তাকে কৈছিলোঁ মই তো ইয়াত আমাৰ কি হ'ব দুটা জেগা যদি মই ফিক্স কৰি দিওঁ এম এম তো বাকী কেইটা থাকিব আমাৰ বাকী থাকিব আমাৰ 9টা স্থান তো 9টা স্থানত বহাবলৈ কি কৰিম আমি 9 ফেক্টৰিয়েল বাকী দুটা এতিয়া ৰিপিট মাৰিব পাৰে ৰিপিট মাৰিলে আমি কি কৰোঁ সেই দুটাৰ ফেক্টৰিয়েল ডিভাইড কৰি দিওঁ তাৰ এমাউণ্টটোৰে তার যদি এমাউন্ট আছে এমাউন্ট আর ফ্যাক্টরিয়াল ডিভাইড করো তো এটা তো আবার সেম 2 ফ্যাক্টরিয়াল ঠিক আছে তো এতিয়া তোমালোকে ইয়াক সলভ কৰিবা মই সলভ কৰিছোঁ অলৰেডি তো ইয়াক সলভ কৰিলে আমি কিমান পাওঁ ইয়াক আমি পাওঁ 9 × 9 ফ্যাক্টরিয়াল তো ইয়াৰ পৰা মই কি গম পালোঁ অপশন সি ইজ দ্য কারেক্ট অ্যান্সার অফ দিস কুৱেশ্যন ঠিক আছে এতিয়া আমি চাওঁ কুৱেশ্যন নম্বৰ 8ৰ সলিউশন তো ইয়াত আমাৰ কি আছে গিভেন যে আমাক দিয়ে আছে সামেশন r = 0 পৰা n লৈকে 1 ডিভাইডেড বাই NCR = a তো আমার ভ্যালু লাগে সরি ইয়ার আমার উপর r আছে তো ইয়ার ভ্যালু হয় আমার a আমার লাগে ইয়ার ভ্যালু কিমান হয় তো এটা তোমালোকে এটা কথা গম পোৱা তোমালোকে এটা কথা গম পোৱা যে ইয়াক মই এনেকৈ লিখিব পাৰোঁ r = 0 ওপৰত আছে n তলতো লিখিব পাৰোঁ মই NC n - r কাৰণ এইটো আবার সেমই হয় NCR r = NC n - r ঠিক আছে তো এইটো আমার প্রপার্টি হয় তোমরা প্রুফ কৰিলে গম পাবা এটা আমার সেমই হয় তো ওপৰত আমার r থাকে = a লিখিব পাৰোঁ এতিয়া আমি এটা কথা চাওঁ যে আমি যদি এনেকৈ লিখোঁ যে r = 0 কাৰণ তোমালোকে ইয়াক এক্সপাণ্ড কৰি ডাইৰেক্টলি সলভ কৰিব নোৱাৰা তোমালোকে এনে কৰি কিনে তাক সলভ কৰিব লাগিব ঠিক আছে তো ইয়াত যদি মই ওপৰতো n - r লিখি দিওঁ তলত লিখি দিওঁ মই n হোল ইনটু n - r তেতিয়াহ'লে আমি কি ধৰণৰ ভ্যালু পাম তেতিয়াহ'লে আমি কি পাম যদি আমি r = 0 পুট কৰোঁ পুট কৰিলে আমাৰ কিমান হ'ব n ডিভাইডেড বাই NCN প্লাছ আৰু যদি আমি 1 পুট কৰোঁ n - 1 ডিভাইডেড বাই NCN - 1 ডট ডট যদি মই r ৰ ভ্যালু n পুট কৰোঁ লাষ্ট আমাৰ n আছে n পুট কৰিলে আমাৰ কিমান হ'ব ওপৰত n - 1 0 ডিভাইডেড বাই NC0 আৰু এটা কথা চোৱা তোমালোকে যদি ইয়াতো মই পুট কৰোঁ সেম মানে r ৰ ভ্যালু 1 r ভ্যালু 0 1 পৰা n লৈকে 0 পুট কৰিলে আমাৰ কিমান হ'ব 0 ডিভাইডেড বাই NCR মানে NC0 প্লাছ যদি আমি 2 পুট কৰোঁ 1 পুট কৰোঁ যদি আমি এতিয়া r ৰ ভ্যালু 1 পুট কৰোঁ 1 ডিভাইডেড বাই NC1 প্লাছ ডট 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 যদি আমি n - 1 পুট কৰোঁ কি হ'ব n - 1 ওপৰত হ'ব আৰু তলত হ'ব আমাৰ NCN - 1 প্লাছ যদি আমি n পুট কৰোঁ কাৰণ n ৰ আগত n - 1 আছে তাৰপিছত n আছে তো লাষ্টটো পুট কৰিলে n ডিভাইডেড বাই NCR সৰি NCN তো তোমালোকে চোৱা ইয়াত মই যিটো পাইছোঁ আৰু ইয়াত যিটো পাইছোঁ সেইটো আমাৰ কি আছে উল্টা ফালৰ পৰা আছে ইয়াৰ ঠিক আছে তো দুটা কিন্তু সেমই আছে তোমালোকে চাই লোৱা যে ইয়াত যিকেইটা পাইছোঁ আমি ইয়াতো সেইকেইটাই পাম তো আমি এতিয়া কি ক'ব পাৰোঁ যে দুটা আমাৰ সেমই হয় তো আমাৰ ইয়াৰ ভ্যালু আমি কি লিখিব পাৰোঁ এতিয়া ইয়াৰ ভ্যালুটো আমি ইয়াৰ ভ্যালুৰ যিটো ইকুৱেল হয় তাৰ ভ্যালুটো আমাৰ ইয়াৰ ইকুৱেল হ'ব মানে আমি এতিয়া কি গম পালোঁ যে ইয়াৰ পৰা যিটো ভ্যালু পাইছোঁ সেইটো ইয়াৰ ইকুৱেল হয় মানে ইয়াৰ ভ্যালু যিহেতু আমাৰ a হয় তো ইয়াৰ ভ্যালু আমাৰ কিমান হ'ব a হ'ব ঠিক আছে তো আমি কি পালোঁ এতিয়া কনক্লুজনটো আমি কনক্লুজনটো পালোঁ যে সামেশন r = 0 পৰা n লৈকে ইয়াত আমাৰ আছে n - r ডিভাইডেড বাই NC তো n - r নিলিখি মই কি লিখিব পাৰোঁ n r লিখিব পাৰোঁ সেমই হয় ইকুৱেলছটো আমি a পাই গ'লোঁ এইটো আমাৰ কনক্লুজন পাই গ'লোঁ এতিয়া মই কি কৰিম ইয়াত দুটা ভাঙি দিম কি লিখিব পাৰোঁ মই r = 0 পৰা n ডিভাইডেড বাই
NCR মাইনাছ R ডিভাইড বাই NCR, ঠিক আছে, ইকুৱেলছ টু A। এতিয়া মই ইয়াৰ পৰা কি পাম, ইয়াক মই দুটা সামেশ্যনটো বিলাই দিব পাৰোঁ আমি, ঠিক আছে, আমি জিঅ'ত আৰামত বিলাই দিব পাৰোঁ ন। আমি প্ৰথমতে সামেশ্যন কৰি কিনে বিয়োগ কৰা বা ডাইৰেক্ট বিয়োগ কৰি কিনে সামেশ্যন কৰা, একেই কথা আমাৰ। তো ইয়াৰ মানে আমি কি লিখিব পাৰিম, সামেশ্যন R ইকুৱেল টু 0 পৰা N লৈকে, ওপৰত থাকিব আমাৰ N ডিভাইডেড বাই NCR মাইনাছ সামেশ্যন R ইকুৱেল টু 0 পৰা N লৈকে R ডিভাইডেড বাই NCR ইকুৱেলছ টু A। তো এতিয়া এইটো আমি আগতে পাই গৈছোঁ যে ইয়াৰ মানে আমাৰ A হয়, ঠিক আছে, কুৱেশ্যন আমাৰ সেইটোৱে দিয়া আছিল। তেতিয়া কি কৰিম, ইয়াক আমাৰ সেইফালে আছে N ইকুৱেলছ টু R ইকুৱেলছ টু 0, তো ইয়াত আমাৰ যিটো N আছে, Nটো আমাৰ R ওপৰত ডিপেণ্ড নকৰে, তো ইয়াক আমি বাহিৰ লৈ আহিব পাৰোঁ। তো N হ'ল ইনটু R ইকুৱেলছ টু 0 পৰা N লৈকে, তো ইয়াত থাকিব আমাৰ 1 ডিভাইডেড বাই NCR, আৰু ইয়াত থাকিব আমাৰ যিটো A আছে মাইনাছ A আছে, তো সেইফালে লৈ গ'লে আমাৰ প্লাছ হৈ যাব, তো 2 হৈ যাব। তো এতিয়া আমি কি পালোঁ, R ইকুৱেলছ টু 0 পৰা N লৈকে 1 ডিভাইডেড বাই NCR, ইয়াৰ ভেলু আমাৰ কিমান হ'ব, 2A বাই N, ঠিক আছে। তো এইটো হ'ব আমাৰ কি, তাৰ ভেলু কিমান হ'ব আমাৰ, তো তোমালোকে কুৱেশ্যনত চোৱা যে আমাৰ এইটোৱে ওলাব পাৰিছে, ইয়াৰ ভেলুটো আমাৰ ওলাব পাৰিছিল। সেইকাৰণে আমি এনেকৈ যিটো এনালাইচিছ লৈ গৈছোঁ এনেকৈ কৰিছোঁ, নহ'লে ডাইৰেক্টলি তোমালোকে চল্ভ কৰিব নোৱাৰিলা হয়, ঠিক আছে। তো আমাৰ কি হ'ব, 2A বাই N। তো ইয়াৰ পৰা মই কি পালোঁ, অপশ্যন ডি 2A বাই N ইজ দ্য কাৰেক্ট এনচাৰ। তো তোমালোকে এনেকৈ নকৰি আৰু এটা কাম কৰিব পাৰিলা হয়, যে এনক তোমালোকে কিবা এটা নাম্বাৰ ইকুৱেল কৰি লৈ তাক তোমালোকে এইটো হয় নে চাব পাৰিলা হয়। তো তোমালোকে কি কৰিব পাৰিলা হয়, এনক যিকোনো এটা নাম্বাৰৰ ইকুৱেল কৰি লৈ কিনে ইয়াৰ ভেলুটো ওলাই ল'লা হয়, লৈ কিনে ইয়াৰ ভেলুটো ওলাই দিলা হয়, তাৰে পৰা তোমালোকে এই ভেলুটো ওলাব পাৰিলা হয়। এনেকৈ তোমালোকে এনৰ দুটামান ভেলু কাৰণে কৰিলেও তোমালোকে যিটো এনচাৰ হ'ব এনচাৰটো তোমালোকে ভেৰিফাই কৰিব পাৰিলা হয়, ঠিক আছে। নহ'লে তোমালোকে এইটো আমাৰ এনালিটিকেল মেথড হয়, মানে এনেকৈ কৰিলে তোমালোকে আৰামত ৰিজাল্ট পাই যাবা তোমালোকৰ, কিন্তু ডাইৰেক্টলি যদি কৰিব যোৱা তোমালোকে কৰিব নোৱাৰিবা, ঠিক আছে। এতিয়া আমি চাওঁ কুৱেশ্যন নম্বৰ 9। কুৱেশ্যন নম্বৰ 9ৰ সলিউশ্যন। তো এতিয়া আমাৰ ইয়াত কি দি আছে যে let A be a finite set containing n elements, the number of injective being that can be defined from A to N। ইনজেক্টিভ বুলি কৈছে, ইনজেক্টিভ মানে হ'ল আমাৰ 1 1 1 1। তো ইয়াত ধৰি ল'লো আমাৰ কেইটামান সংখ্যা আছে, ধৰি লওক nটা সংখ্যা আছে, মানে কি লিখিম ইয়াত ভালদৰে উল্লেখ কৰিছোঁ। ইয়াত ধৰি লওক আমাৰ nটা এলিমেণ্ট আছে, x1 x2 x3 ডট 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 xn। ঠিক তেনেদৰে ইয়াতো আমাৰ আছে চেম x1 x2 x3 ডট 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 xn। x1ৰ পৰাই ইয়াত মেপিং হোৱাৰ প্ৰথম x1টোৰ কাৰণে কেইটা চান্স আছে, nটা চান্স আছে, মানে nটাৰ কোনোবা এটাতে লাগিলে হ'ল। 1 1 মানে কি হ'ল আমাৰ, 1 1 মানে হ'ল আমাৰ যিকোনো লগতে লাগিব পাৰে, কিন্তু কোনোবা এটাতে লাগিব লাগিব, মানে আমাৰ যিটো ইয়াৰ পৰা আমাৰ এটাতে যাব পাৰিব। ইয়াৰ আমাৰ x1ৰ পৰা যিটোলৈকে গৈছে সেইটোলৈকে বেলেগৰ পৰা যাব নোৱাৰে, সেইটো আমাৰ 1 1 কয়, মানে চবৰে পৰা চবলৈকে যাব লাগিব, কিন্তু এটা যিটো সংখ্যা আছে সেইটোৰ লগত দুটাৰ কাৰণে কেতিয়াও হ'ব নোৱাৰে, মানে দুটাৰ ইমেজ কেতিয়াও আমি এটা পাব নোৱাৰোঁ, সেইটো আমাৰ কি কয় 1 1 কয়। তো প্ৰথমৰ কাৰণে কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাই, প্ৰথমটো আমাৰ জাৰে জাৰে লগত হ'ব পাৰে। তো ইয়াত আমাৰ প্ৰথমটোৰ কাৰণে কেইটা ৱে আছে, nটা ৱে, কিন্তু আমাৰ যিটো আমাৰ ছেকেণ্ডটো থাকিব, ছেকেণ্ডটো আমাৰ কি কৰিব, প্ৰথমটো যিটো লগত লগ লাগিছে, ধৰি লওক এইটোৰ লগত লগ লাগিছে, এইটোৰ বাহিৰে বাকী কেইটা থাকিব আমাৰ n - 1টা থাকিব, সেই n - 1টাৰ যিকোনো এটা লগত কানেক্ট হ'ব পাৰে, ঠিক আছে। তো ইয়াত হ'ব আমাৰ n - 1। ঠিক তেনেদৰে আমাৰ তাৰে পিছৰটোৰ কাৰণে কেইটা চান্স থাকিব, n - 2 থাকিব। যদি আমাৰ যাই যাই কি হৈ যাব, লাষ্টত আমাৰ লাষ্টৰ যিটো থাকিব সেই লাষ্টটোৰ কাৰণে আমাৰ অকল এটাই স্থান থাকিব, মানে এটাই জেগা থাকিব যাৰ লগত সি কানেক্ট হ'ব পাৰে, ঠিক আছে। তো ইয়াৰ পৰা ইয়াকে আমি কি বুলি কওঁ, n ফেক্টৰিয়েল বুলি কওঁ। তো ইয়াৰ আমাৰ কি হ'ল, ইয়াৰ আমাৰ নাম্বাৰ অফ ইনজেক্টিভ মেপিং কিমান হ'ব আমাৰ, মানে 1 1 মেপিং কিমানটা পাওঁ আমি, n ফেক্টৰিয়েল। এইটো আমি এনেকৈ লিখোঁ, নহ'লে আমি এনেকৈ লিখিব পাৰোঁ, দুটা ছেমেই হয়, ঠিক আছে। ইয়াৰ পৰা মই কি পালোঁ, অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ অফ দিছ কুৱেশ্যন। বাকী তোমালোকে এইটো মনত ৰাখি ল'বা যে ইনজেক্টিভ মেপিং আমি কেনেকৈ ওলাওঁ,
মানে নাম্বাৰ অফ ইনজেক্টিভ মেপিং আমাৰ কিমান হয় n ফেক্টৰিয়েল ঠিক আছে তো তোমালোকে এইটো মনত ৰাখি ল'বা তো এতিয়া আমি চাওঁ কুৱেশ্যন নম্বৰ 10 কুৱেশ্যন নম্বৰ 10ৰ সলিউশন তো ইয়াত আমাৰ কি আছে আলফা কিউব divided by 2 cosec square 1 divided by 2 tan inverse alpha by beta plus beta cube by 2 sec square 1 divided by 2 tan inverse beta divided by alpha ঠিক আছে তো আমি ইয়াৰ ভ্যালু ওলাব লাগে এতিয়া তো কেনেকৈ কৰিম এই প্ৰথমতে আমি ভিতৰত যিটো আছে তাক সিম্পলিফাই কৰি ল'ম কৰিলে আবার কিমান হ'ব আমি ধৰি লৈছোঁ যে থিটা ইকুয়ালস টু tan ইনভার্স আলফা বাই বিটা তো ইয়াৰ পৰা মই কি পাম যে tan থিটা ইকুয়ালস টু আলফা বাই বিটা এই যিটো আমাৰ কসেক আছে কসেকটোক আমি কিহত লিখিব পাৰোঁ কসেকটোক লিখিব পাৰোঁ আমি 1 ডিভাইডেড বাই সাইন স্কোয়ার যদি আমি লিখো কি হ'ব আমাৰ 1 ডিভাইডেড সাইন স্কোয়ার ইয়াত আমাৰ এইটোৰ মান হ'ল থিটা থিটা ডিভাইড বাই 2 থিটা ডিভাইড বাই 2 ইয়াত আমাৰ হাফ এংগেল ফৰ্মুলাত লাগিছে তো ইয়াক মই এনেকৈ লিখিব পাৰোঁ ন যে আমি জানো যে cos থিটা ইকুয়ালস টু আমি ইয়াক হাফ এংগেল ফৰ্মুলাত লিখিলে কি হয় 1 minus 2 sin square থিটা থিটা বাই 2 সরি থিটা বাই 2 ঠিক আছে আর এনেকৈ লিখিব পাৰোঁ যে 2 cos square থিটা বাই 2 minus 1 ঠিক আছে তো ইয়াৰ পৰা মই sin square থিটা বাই 2 উলিয়ালে কিমান হ'ব ইয়াৰ পৰা মই কি পাম sin square থিটা বাই 2 তাৰ মান মই কিমান পাওঁ 1 minus cos থিটা divided by 2 ঠিক আছে তো এইটো মই ইয়াত পুট কৰি দিম তাৰ আগতে এটা কথা চাই লওঁ ইয়াত cos থিটা আহিছে ন ইয়াৰ পৰা cos থিটাৰ মান কিমান আহিব আমাৰ তোমালোকে যদি ট্ৰায়াঙ্গেল ড্ৰ কৰা এইটো হ'ল থিটা তেতিয়াহ'লে আমাৰ এইটো কিমান হ'ব আলফা ডিভাইডেড টেন কিतना होता है টেন আমার কি হয় যে আলফা আর ইয়ার হবে আমার পারপেন্ডিকুলার তো আলফা আর যেটা বেসে বেসটা হবে বিটা তো এইটো আমার কিমান হ'ব ৰুট ওভাৰ আলফা স্কোয়ার প্লাস বিটা স্কোয়ার ঠিক আছে তো ইয়াৰ পৰা মই কি পালো cos থিটা ইকুয়ালস আমার কিমান হ'ব বিটা ডিভাইডেড বাই ৰুট ওভার আলফা স্কোয়ার প্লাস বিটা স্কোয়ার ঠিক আছে তো এতিয়া মই ইয়াৰ পৰা কি কৰিম আমাৰ ইয়াৰ আছে ইয়াক আমি সলভ কৰি লওঁ যেটো আমাৰ cos x স্কয়াৰৰ টার্মটো আছে তাই আমি সলভ কৰিলে কি পাম ইয়াত আমাৰ আছে sin তাকি লিখিব পাৰোঁ আমি তাকে লিখিব পাৰোঁ এইটো 1 ডিভাইডেড বাই sin স্কয়ার থিটা বাই 2 sin স্কয়ার থিটা বাই 2 লিখিব পাৰোঁ আমি 1 minus cos থিটা ডিভাইড বাই 2 তো ইয়াত লিখিলে আমাৰ কিমান হ'ব আমাৰ থাকিব 1 minus cos cos থিটা আৰু ওপৰত থাকিব আমাৰ 2 ঠিক আছে ইয়াত যদি আমি এইটো পুট কৰি দিওঁ পুট কৰিলে আমাৰ কিমান হ'ব 2 ডিভাইডেড বাই 1 minus beta divided by root over alpha square plus beta square ঠিক আছে তো ইয়াৰ আমাৰ ওপৰত আলফা যেতিয়া আমি এলসিএম ল'ম এলসিএম ল'লে আমাৰ ওপৰত লৈ যাব পাৰিম 2 হোল ইনটু root over alpha square plus beta square তলত থাকিলে আমাৰ root over alpha square plus beta square minus beta ইয়াত মই কি কৰিম এতিয়া ৰেশনালাইজ কৰিবলৈ আমি কি কৰোঁ সেম ইতেও কৰোঁ তলত খালি ইয়াত যেটো মাইনাস আছে মাইনাসৰ জায়গাত প্লাস দিম alpha square plus beta square plus beta তো ইয়ার আমার উপরে কি হবে উপরে তো আমার আলফা স্কোয়ার প্লাস বিটা স্কোয়ার প্লাস বিটা ঠিক আছে তো এই দুটাৰ পৰা মই কি পাম তল দুটাৰ পৰা মই কি পাম তল দুটাৰ পৰা মই পাম যে আলফা স্কোয়ার প্লাস বিটা স্কোয়ার আর ইয়ার মাইনাস বিটা আছে তো ইয়াক স্কোয়ার করলে মাইনাস বিটা স্কোয়ার তো এবার এই যদি নো আই গল হলে আমার উপর কি দেখিব 2 root over alpha square plus beta square into root over alpha square plus beta square plus beta ঠিক আছে তো ইয়ার আমার আলফা স্কোয়ারের বদলে দখল ঠিক আছে তো
তো এতিয়া আমি চাওঁ নেক্সট টাৰ্মটো আমাৰ কি আছে চেক্স স্কুৱেৰ লিখিব পাৰোঁ মই 1 ডিভাইডেড বাই কছ স্কুৱেৰ ইয়াকো মই ধৰি ললোঁ আলফা মানি ল'লোঁ তো কিমান হ'ব আমাৰ আলফা বাই 2 ঠিক আছে তো ইয়াত তোমালোকে মানি ল'ব ভালতে চেম টেন ইনভাৰ্চ বিটা বাই আলফা ইকুৱেলছ টু আবার কিমান ধৰি লৈছোঁ আলফা নহয় সৰি কাৰণ ইয়াত আলফা আছে ন তো বেয়া ধৰি লওঁ মই 5 বাই 2 তো কি হ'ব আমাৰ টেন ইনভাৰ্চ বিটা বাই আলফা ইকুৱেলছ টু 5 তো 10 ইকুৱেলছ টু আমাৰ কিমান হ'ব বিটা বাই আলফা ঠিক তেনেদৰে যদি তোমালোকে ট্ৰাইংগল বনোৱা ট্ৰাইংগল বনালে আমাৰ কিমান হ'ব বিটা আৰু ইয়াত হ'ব আলফা এংগেলটো আমাৰ 5 এইটো হ'ব আমাৰ পাইথাগোৰাছৰ সূত্ৰৰ মতে ৰুট অভাৰ আলফা স্কুৱাৰ প্লাছ বিটা স্কুৱাৰ তো ইয়াৰ পৰা মই কছ 5 হ'লে কিমান পাম ইয়াৰ পৰা ইয়াক লিখিব পাৰোঁ ন লিখিব পাৰোঁ মই তো তোমালোকে ইয়াত লিখাই দিছিলোঁ মই ইয়াত যদি আমাৰ কছ স্কুৱাৰ থিটা বাই লিখিব লাগে তাকে কেনেকৈ লিখিম আমি কছ স্কুৱাৰ থিটা বাই 2 ইকুৱেলছ টু 1 প্লাছ কছ থিটা ডিভাইড বাই 2 ইয়াত আমাৰ প্লাছ আহে 1 প্লাছ কছ থিটা ডিভাইড বাই 2 তলত থাকিব আমাৰ 1 প্লাছ কছ থিটা আৰু ওপৰত যাব আমাৰ 2 ঠিক আছে এতিয়া আমাৰ কছ থিটা কছ 5 তো এতিয়া কছ 5 ভেলু আবার কিমান পাম পাইথাগোরাসত বহালে আমি পাম বিটা আলফা ডিভাইডেড বাই ৰুট অভাৰ আলফা স্কোয়ার প্লাস বিটা স্কোয়ার তো এটা ইয়াক পুট কৰিলে আমাৰ কিমান হ'ব 2 ডিভাইডেড বাই 1 প্লাস আলফা ডিভাইডেড বাই ৰুট অভাৰ আলফা স্কোয়ার প্লাস বিটা স্কোয়ার তো ইয়াৰ ভেলু আবার কিমান হ'ব এলসিএম লৈ কিনে ইয়াৰ ওপৰত লৈ যাব পাৰোঁ আলফা স্কোয়ার প্লাস বিটা স্কোয়ার তো তলত থাকিব আমাৰ ৰুট অভাৰ আলফা স্কোয়ার প্লাস বিটা স্কোয়ার প্লাস আলফা ইয়াকো চেম ৰেচনেলাইজ কৰি কিনে মই অলপ চিম্পলিফাই কৰিম তলখিনিক কৰিলে আমাৰ কিমান হ'ব ওপৰত মাল্টিপ্লাই কৰিম মই 2 ৰুট অভাৰ আলফা স্কোয়ার প্লাস বিটা স্কোয়ার সেম ৰেচনেলাইজ কৰিবলৈ আমি কি কৰোঁ ইয়াত আমাৰ প্লাছ আছে মাইনাছ এৰে পূৰণ কৰি দিম মানে তলত পূৰণ কৰিম ওপৰতে পূৰণ কৰিম আলফা স্কোয়ার প্লাস বিটা স্কোয়ার মাইনাছ আলফা তলতো সেম কৰিম কৰিলে আমাৰ কিমান হ'ব এ প্লাস বি মাইনাস বি হ'ব তো আমি ইউএন স্কোয়ার মাইনাস ইউএন স্কোয়ার লিখিব পাৰোঁ তো কি হ'ব আমাৰ আলফা স্কোয়ার প্লাস বিটা স্কোয়ার মাইনাস আলফা স্কোয়ার তো এটা কেনসেল হৈ গ'ল ইয়াত ধৰিলে আমাৰ তলত অকল বিটা স্কোয়ার ঠিক আছে তো এতিয়া আমাৰ যিটো কুৱেশ্যনত দি আছে আমাক তাৰ পৰা চাম তো এতিয়া আমি ইয়াক সলভ কৰিলে কিমান হ'ব আমি আমাৰ আছে আলফা কিউব ডিভাইডেড বাই 2 সেকেন্ড টার্মটো মানে ইয়াক আমি কোসেক স্কোয়ারের ভিতরে থাকা কি লিখিব পারো মানে আমরা ক্যালকুলেশন করে কি পালো 2 রুট ওভার আলফা স্কোয়ার প্লাস বিটা স্কোয়ার তলত পালো মই আলফা স্কোয়ার রুট ওভার আলফা স্কোয়ার প্লাস বিটা স্কোয়ার প্লাস বিটা ঠিক আছে এখানে পালো প্লাস বিটা কিউব ডিভাইডেড বাই 2 তলত আছে আমার বিটা স্কোয়ার আর এর উপর কি পাম 2 রুট ওভার আলফা স্কোয়ার প্লাস বিটা স্কোয়ার এর আমার স্কোয়ারটা আছে তো ইয়ার বাকিখিনি আমার কিমান হ'ব রুট ওভার আলফা স্কোয়ার প্লাস বিটা স্কোয়ার মাইনাস আলফা ঠিক আছে তো ইয়াত আমাৰ বিটা স্কোয়ার আৰু ইয়াত দুটা কথা গ'ল এটা থাকি গ'ল ইয়াতো আমাৰ আলফা 3টা আছিল দুটা কথা গ'ল আৰু এটা থাকিল ঠিক আছে আৰু এতিয়া আমাৰ ইয়াত 2 আছিল 2 কেনসেল হৈ গ'ল ইয়াত 2 আৰু ইয়াত 2 কেনসেল হৈ গ'ল এতিয়া আমাৰ এইখিনিতে ভিতৰত মাল্টিপ্লাই কৰিলে কিমান হ'ব আমাৰ এইফালে হ'ব যে আলফা আৰু এই দুটা সেম আছে আমাৰ ৰুট ওভাৰ আলফা স্কোয়ার প্লাস বিটা স্কোয়ার আছে তো দুটা পূরণ হলে আবার কিমান হ'ব আলফা স্কোয়ার প্লাস বিটা স্কোয়ার ঠিক আছে আর ইয়ার আবার কি পাম আলফা বিটা আর দুটা ৰুট ওভার আলফা স্কোয়ার প্লাস বিটা স্কোয়ার মই ইয়াত বেলেগ একো কৰা নাই জাস্ট ইয়াক আমি ভিতৰত গোটেইটাত মাল্টিপ্লাই কৰি দি আছোঁ আৰু এইটোৰ লগত ইয়াত মাল্টিপ্লাই কৰি আছোঁ ঠিক আছে ইয়াত মই বেলেগ একো কৰা নাই ইয়াৰ লগত এইটো মাল্টিপ্লাই কৰিছোঁ আৰু ইয়াৰ লগত এই দুটা আৰু এই দুটা এনেকৈ মাল্টিপ্লাই কৰিছোঁ ঠিক আছে তো ইয়াৰ আমাৰ বিটাৰ লগত কি হ'ব বিটা আৰু এই দুটা পূৰণ কৰিলে আমাৰ কিমান হ'ব আলফা স্কোয়ার প্লাস বিটা স্কোয়ার মাইনাস ইয়ার আছে আলফা বিটা আৰু ৰুট ওভার আলফা স্কোয়ার প্লাস বিটা স্কোয়ার
তো আলফা বিটা ৰুট অভাৰ আলফা স্কুৱাৰ প্লাছ বিটা স্কুৱাৰ। তো আমাৰ এইটো আৰু এইটো কেঞ্চেল হৈ গ'ল। তাৰপিছত আমি ইয়াৰ পৰা কি লিখিব পাৰোঁ, এই দুটা যে আছে আমাৰ এই দুটাৰ পৰা আমি আলফা স্কুৱাৰ প্লাছ বিটা স্কুৱাৰ কমন নিব পাৰোঁ। কমন দিলে আমাৰ এইফালে কিমান ৰ'ব, প্ৰথমটোত ৰ'ব আমাৰ আলফা আৰু ছেকেণ্ডটোত ৰ'ব আমাৰ বিটা। তো আমাৰ ভিতৰত থাকিব আলফা প্লাছ বিটা। তো এতিয়া আমি অপশ্যনৰ ফালে চাওঁ। তো এতিয়া ইয়াৰ পৰা পালোঁ মই অপশ্যন চি, আলফা প্লাছ বিটা হ'ল ইনটু আলফা স্কুৱাৰ প্লাছ বিটা স্কুৱাৰ ইজ দ্য কাৰেক্ট এনচাৰ। ঠিক আছে। তো এতিয়া আমি চাওঁ নেক্সট কুৱেশ্যনটো। তো এতিয়া আমি চাওঁ 11 নম্বৰ কুৱেশ্যনৰ সলিউশ্যন। 11 নম্বৰ কুৱেশ্যনৰ সলিউশ্যন। তো ইয়াত আমাৰ কি দিয়া আছে যে আই জেড কিউব প্লাছ জেড স্কুৱাৰ মাইনাছ জে প্লাছ আই ইকুৱেলছ টু 0। তো ইয়াত আমাৰ লাগে মড অফ জেডৰ ভেলু। তো এতিয়া ইয়াক অলপ ৰিএৰেঞ্জ কৰি লিখোঁ মই। ইয়াত যিটো কিউবিক ফাংচন আছে, তো ডাইৰেক্টলি চল্ভ কৰিব নোৱাৰোঁ। আমি চাব লাগিব যে জেডৰ আমি হিডেন ট্ৰাইল লগাব লাগিব, জেডৰ কোনটো ভেলুক আমি ছেটিছফাই কৰে। যিহেতু ইয়াত আমাৰ কিউবিক ইকুৱেশ্যন আছে, তাক আমি ডাইৰেক্টলি চল্ভ কৰিব নোৱাৰোঁ। চ' ইয়াত তোমালোকে অলপ ৰিএৰেঞ্জ কৰি লিখা, তেতিয়া ভালদৰে গম পাবা। যদি আমাৰ জেড স্কুৱাৰ লিখোঁ, ইয়াত ভিতৰত কি থাকিব, জেড আই প্লাছ 1 মাইনাছ, ইয়াত যদি আমি মাইনাছ জেড প্লাছ 1 ঠিক ৰাখোঁ ইকুৱেলছ টু 0। ইয়াত তোমালোকে এটা কৈছোঁ চোৱা, যদি মই ইয়াত জেড ইকুৱেলছ টু আই পুট কৰোঁ কি হ'ব চোৱা। ইয়াত আমাৰ কি হ'ব, আই ইনটু আই স্কুৱাৰ মানে -1, তো ইয়াত -1 প্লাছ 1 মানে এইখিনি 0 হৈ গ'ল। আৰু ইয়াত আমাৰ কি হ'ব, মাইনাছ আই প্লাছ আই, তো ইয়াৰ পৰা মই 0 পাই গ'লোঁ। তো আমাৰ অভাৰঅল কি হ'ল 0 প্লাছ 0 0। ঠিক আছে। তো তোমালোকে ইয়াত অলপ ভালদৰে চালে গম পালা হয় যে ইয়াত জে ইকুৱেলছ টু, তো ইয়াত তোমালোকে অলপ ভালদৰে চালে গম পালা হয় যে ইয়াত আমাৰ জেড ইকুৱেলছ টু আইটো আমাৰ সলিউশ্যন হ'ব ইয়াৰ। তো এতিয়া মই চাওঁ ইয়াৰ মই ইয়াৰ মড লওঁ, মড অফ জেড কিমান হ'ব, আমাৰ 1 হ'ব। আমাৰ যিহেতু ইয়াত অপশ্যনত 1টো আছে, তো আমি বেলেগকৈ ইয়াত আমি চাব নালাগে, নহ'লে আমি কি কৰিলোঁ হয়, ইয়াত এটা ৰুট পাই গ'লোঁ। আমি এটা ৰুট কি পালোঁ, জেড মাইনাছ আই ইকুৱেলছ টু 0। তো ইয়াৰ পৰা মই বাকীকেইটাও কি কৰিলোঁ হয় যে আই জেড কিউব প্লাছ জেড স্কুৱাৰ মাইনাছ জেড প্লাছ আই, আৰু ইয়াত থাকিব জেড মাইনাছ আই। ইয়াক ডিভাইড কৰি কিনে আমি যিটো পালোঁ হয়, তাক আমি আকৌ ফেক্টৰাইজ কৰিলোঁ হয়। ফেক্টৰাইজ কৰি কিনে জেডৰ যি ভেলু পালোঁ হয়, সেই জেডৰ ভেলুৰ পৰা মই ইয়াত তাৰ মড ওলালোঁ হয়। কিন্তু আমাৰ ইয়াত যিহেতু জেডৰ ভেলু 1 পাই গ'লোঁ, মানে মড অফ জেডৰ ভেলু 1 পাই গ'লোঁ, আৰু এইটো অপশ্যনতো আছে, তো ইয়াত আমাৰ কি হ'ব, কাৰেক্ট এনচাৰ ইজ বি, 1 ইজ দ্য কাৰেক্ট এনচাৰ। ঠিক আছে। তোমালোক জাষ্ট এপ্ৰ'চটো কৈ দিলোঁ, যদি আমাৰ এইটো 1টো নাথাকিল হয়, আমি এনেকৈ তাক ফেক্টৰাইজ কৰিব লাগিলে, কৰি কিনে তাৰ যিটো ইয়াত আহিল হয়, ইয়াত আমাৰ ডিভাইড কৰাৰ পিছত যিটো আহিল হয়, তাক আমি ফেক্টৰাইজ কৰি কিনে জেডৰ ভেলু পাই গ'লোঁ হয়। ঠিক আছে। আৰু সেই জেডৰ ভেলুৰ পৰা তাৰ মড লৈ কিনে মই ইয়াৰ মানটো আৰু পুনৰ চালোঁ হয়। ঠিক আছে। তো ইয়াত আমাৰ 1টো চুজ কৰাৰ কাৰণে মই বেলেগকৈ চোৱা নাই। এতিয়া চাওঁ আমি নেক্সট কুৱেশ্যন। তো এতিয়া আমি চাওঁ কুৱেশ্যন নম্বৰ 12ৰ সলিউশ্যন। ইয়াত আমাৰ কি দি আছে যে এফ এন ইকুৱেলছ টু আলফা টু দি পাৱাৰ এন প্লাছ বিটা টু দি পাৱাৰ এন, আৰু আমাক কি দি আছে যে ডিটাৰমিনেণ্ট অফ দিছ ইকুৱেলছ টু ইমান। তো আমাক সুধিছে কে ৰ মান কিমান। ঠিক আছে। তো এতিয়া ইয়াত মই ডাইৰেক্টলি চল্ভ কৰিব গ'লে অলপ জোদ হ'ব, কাৰণ ইয়াত যিটো এফ অফ 1 আছে তাৰ ভেলু আমাৰ কি হ'ব, তাৰ ভেলু হ'ব আমাৰ আলফা প্লাছ বিটা। ইয়াত আমাৰ এফ অফ 2ৰ ভেলু কিমান হ'ব, আলফা স্কুৱাৰ প্লাছ বিটা স্কুৱাৰ। এফ অফ 3ৰ ভেলু আমাৰ কিমান হ'ব, আলফা কিউব প্লাছ বিটা কিউব। এফ অফ 4ৰ ভেলু কিমান হ'ব, আমাৰ আলফা টু দি পাৱাৰ 4 প্লাছ বিটা টু দি পাৱাৰ 4। ইয়াৰ ভেলু হ'ব আমাৰ আলফা কিউব প্লাছ বিটা কিউব। এফ অফ 2ৰ ভেলু হ'ব আমাৰ আলফা স্কুৱাৰ প্লাছ বিটা স্কুৱাৰ। এফ অফ 1ৰ ভেলু হ'ব আমাৰ আলফা প্লাছ বিটা। এফ অফ 2ৰ ভেলু হ'ব আমাৰ আলফা স্কুৱাৰ প্লাছ বিটা স্কুৱাৰ। ঠিক আছে। তো এনেকুৱা ধৰণৰ আমাৰ বহুত ভেলু ওলাব, যাৰ কাৰণে ডাইৰেক্টলি চল্ভ কৰিব নোৱাৰিম, মানে কৰিব পাৰিম চাগে, কিন্তু অলপ জোদ হ'ব। তাৰ কাৰণে আমি কি কৰিম, ইয়াত কিছুমানত আমি হিডেন ট্ৰাইল লগাব লাগিব। মানে হিডেন ট্ৰাইল বুলি নকওঁ, মানে ডাইৰেক্টলি তোমালোকে ইয়াত ভেলু পুট কৰি দিবা, আলফা বিটা আৰু এনৰ কিবা এটা ভেলু পুট কৰি দিবা। আলফা যে আছে, আলফা আৰু বিটাৰ কিছুমান আমি বেলেগ বেলেগ মান মানি ল'ম, যাতে আমাৰ কুৱেশ্যনটো অলপ সহজো হয়, আৰু আমি কি কৰিব পাৰোঁ, ডাইৰেক্টলি কে ভেলু ওলাই দিব পাৰোঁ। ঠিক আছে। তো এতিয়া আমি কি কৰিম, আলফা আৰু বিটা দুটা বেলেগ বেলেগ ভেলু মানি ল'ম। তো ইয়াত আমাক কৈছে যে 0 হ'ব নোৱাৰে, মানে 0 বাহিৰে বেলেগ মই মানিব লাগিব। ঠিক আছে। তো ধৰি ললোঁ মই অলপ বেলেগ বেলেগ নম্বৰ মানো, কাৰণ ইয়াত আমাৰ প্ৰডাক্ট চাব লাগিব ন।
সেইকাৰণে মই 1 1 মনা নাই, 1 1 মানিলে অলপ জোল হ'ব পাৰে আমাৰ, ঠিক আছে। তো সেইকাৰণে মই কি লৈছোঁ, ধৰি লৈছোঁ মই সহজে ল'ম আলফা ইকুৱেলছ 2 আৰু বিটা ইকুৱেলছ 2 - 1, ঠিক আছে। তো তোমালোকে বেলেগো ল'ব পাৰা, মই এইটো লৈছোঁ তোমাৰ, তো মই তোমালোক বুজাবলৈ এইটো লৈছোঁ, ঠিক আছে। তো ইয়াত আমাৰ এতিয়া পুট কৰিলে কিমান হ'ব, 3 আৰু 1 প্লাছ এফ অফ 1 মানে আলফা প্লাছ বিটা হ'লে কিমান হ'ব, 1 প্লাছ 2 - 1, ছেকেণ্ডটো আমাৰ কিমান হ'ব, 1 প্লাছ 4 প্লাছ 1, কাৰণ স্কুৱাৰ কৰিলে 2 স্কুৱাৰ কৰিলে 4 আৰু -1 স্কুৱাৰ কৰিলে 1 হ'ব আমাৰ। তো ইয়াতো হ'ব 1 প্লাছ 2 - 1, ইয়াত হ'ব আমাৰ 1 প্লাছ 4 প্লাছ 1, 1 প্লাছ 8 - 1, ইয়াত আমাৰ 1 প্লাছ 2 - 1, সৰি ইয়াত যিহেতু আমাৰ এফ অফ 2 আছে, তো স্কুৱাৰ কৰিলে 4 প্লাছ 1, আৰু ইয়াক আমি এতিয়া কিউব কৰিলে কিমান হ'ব, 1 প্লাছ 8 - 1, আৰু 1 প্লাছ 16 প্লাছ 1, ঠিক আছে। তো এতিয়া ইয়াৰ পৰা কি পালোঁ মই, 3, আৰু ইয়াত আমাৰ 1 1 কেঞ্চেল হ'ব, থাকিব 2, ইয়াত থাকিব আমাৰ 6, ইয়াত থাকিব আমাৰ 2, ইয়াত থাকিব আমাৰ 6, ইয়াত থাকিব আমাৰ 8, তলত ইয়াত থাকিব আমাৰ 6 8, আৰু ইয়াত থাকিব আমাৰ 18, ঠিক আছে। তো এতিয়া আমি ইয়াক সলভ কৰিব লাগে, ইয়াক আমি সলভ কৰিম, সলভ কৰিলে কি পাম, ইয়াত প্ৰথমতে কি কৰিম মই, ইয়াৰ পৰা 2 এটা কমন লওঁ, ইয়াৰ পৰা 2 এটা কমন লওঁ, 2 × 2 ভিতৰত কি থাকিব আমাৰ 3 2 6, থাকিব 1 3 4, আৰু ইয়াত 2 কমন নিলে কিমান হ'ব, 3 4 9, ঠিক আছে। তো তোমালোকে সলভ কৰিবা, মই সলভ কৰিছোঁ অলৰেডি, সলভ কৰোঁতে মই কিমান পাইছোঁ, ইয়াৰ পৰা 9 আহে সলভ কৰোঁতে, আৰু ইয়াৰ পৰা কি পাম মই 36, ঠিক আছে। 4 লগত 9 পূৰণ কৰিলে 36, ইয়াত আমি বাকীখিনি দি চাম, বাকীখিনিত আমাৰ কি আছে, ইকুৱেলছ টু কে 1 - আলফা, আলফাৰ মান আমি লৈছিলোঁ, ইয়াত মই আলফাৰ মান সেইকাৰণে 1 লোৱা নাই, কাৰণ 1 - 1 0 হৈ গ'লে, তেতিয়াহ'লে আমি কে ভেলু নাপালোঁ হয়, সেইকাৰণে মই বেলেগ বেলেগ দুটা ভেলু লৈছোঁ, 2 আৰু -1, আৰু সেনেকৈ বহাই কিনে চাই লৈছোঁ যে কোনোবাটা 0 হৈছে নেকি, কোনোটা 0 হোৱা নাই, মানে ল'ব পাৰিম দুটা, ঠিক আছে। তো এতিয়া আমাৰ কি হ'ব, এতিয়া 1 মাইনাছ আলফাৰ ভেলু আমি বহাই দিওঁ, আলফাৰ ভেলু আছিল আমাৰ 2 হোল স্কুৱাৰ, 1 মাইনাছ মাইনাছ প্লাছ বিটা হোল স্কুৱাৰ, আৰু আলফা আছিল আমাৰ 2 মাইনাছ 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 ডাবল হ'লে প্লাছ 1 হোল স্কুৱাৰ। তো ইয়াৰ পৰা মই কিমান পাম, কে ইনটু 36, ঠিক আছে। তো এতিয়া আমাৰ ইয়াত কি হ'ল, 36 কেঞ্চেল হৈ গ'ল, হ'লে আমাৰ কিমান একে ভেলু কিমান পালোঁ, 1, ঠিক আছে। কাৰণ এইখিনি ভেলু হ'ল আমাৰ 36, এইখিনি ভেলু হ'ল আমাৰ কে ইনটু 36 কেঞ্চেল হৈ গ'ল, হ'লে আমাৰ কি থাকিব, কে ইকুৱেলছ টু এইফালে থাকিব আমাৰ 1 1, ঠিক আছে। তো এতিয়া আমাৰ কি পালোঁ, কে ভেলু 1। এতিয়া তোমালোকে এটা বস্তু চোৱা, মই কিয় মানে চেম টাইপৰ বস্তু ল'ব বিচৰা নাছিলোঁ, ইয়াত আমাৰ 2 আছে আলফাৰ ভেলু, তো এইটো হ'লে আমাৰ কিমান হ'ব লাগিলে, -2 হ'ব লাগিলে, কাৰণ 2 × -1 মানে -2, আৰু এইটো হ'লে আমাৰ কি হ'ব লাগিলে, 1 / -2, ঠিক আছে। কিন্তু আমাৰ এনসাৰ কি পাইছোঁ, 1। তো এতিয়া মই ইয়াত কি পাইছোঁ, অপশ্যন চি 1 ইজ দ্য কাৰেক্ট এনসাৰ অফ দিছ কুৱেশ্যন, ঠিক আছে। তো এতিয়া মই চাওঁ 13 নম্বৰ কুৱেশ্যনৰ সলিউশ্যন। ইয়াত আমাক কি দি আছে যে A is a 3x3 non-singular matrix such that A transpose equals to A transpose equals to A, ঠিক আছে, এইটো আমাক দিয়া আছে, আৰু আমাক কি কৈছে B equals to A inverse A transpose, তো আমাক উলিয়াব দিছে B আৰু B transpose, ঠিক আছে। তো এতিয়া আমি ইয়াত কি কৰিম, ট্ৰান্সপ'জ লৈ ল'লোঁ, ট্ৰান্সপ'জ লৈ ল'লে কি হ'ব, আমাৰ ইয়াতো আমাৰ ট্ৰান্সপ'জ আহিব, আৰু ট্ৰান্সপ'জ থাকিলে আমাৰ কি হয়, দুটা উল্টা হৈ যায়, হয় ন। আমি এনেকৈ লিখোঁ যে A B ট্ৰান্সপ'জ ইকুৱেলছ টু B ট্ৰান্সপ'জ ইনটু A ট্ৰান্সপ'জ, তো এইটো দুটাত এক্সচেঞ্জ হৈ যাব, A ট্ৰান্সপ'জ ইনটু A ইনভাৰ্ছ ট্ৰান্সপ'জ, ঠিক আছে। তো ইয়াত ট্ৰান্সপ'জ দুবাৰ আহিলে আমাৰ কি হয়, A হৈ যায়, আৰু ইয়াত আমাৰ কি আছে, এনেকৈ লিখিব পাৰোঁ ইয়াক A ট্ৰান্সপ'জ আৰু ওপৰ ইনভাৰ্ছ, ঠিক আছে। তো এতিয়া মই কি কৰিম, আমাক কি উলিয়াব দিছে, তোমালোকে গম পাবা যে ইয়াক মই উল্টা কিয় কৰিছোঁ, মানে এইটো আমাৰ ছেম হয় ন, ট্ৰান্সপ'জৰ ইনভাৰ্ছ লোৱা, তো ইয়াক মই কি লিখিছোঁ যে A ট্ৰান্সপ'জ ওপৰৰ ইনভাৰ্ছ, আৰু এইটো ছেম হয় আমাৰ, সেইকাৰণে মই এইটো লিখিব পাৰিছোঁ।
ইয়াত মই এতিয়া কি লিখিব পাৰিম বি ইনটু বি ট্ৰান্সপ'জ ইয়াৰ ভেলু লাগে আমাক তো ইয়াৰ ভেলু কিমান হ'ব তো ইয়াৰ ভেলু কিমান হ'ব আমাৰ তো ইয়াত লিখিব পাৰোঁ এ ইনভাৰ্স এ ট্ৰান্সপ'জ ইনটু এ ট্ৰান্সপ'জ ইনভাৰ্স তো তোমালোকে এতিয়া গম পাবা যে মই এই উল্টাটো মানে এই প্ৰপাৰ্টিটো কিয় লগাইছোঁ ইয়াত তোমালোকে চোৱা যে এ আৰু এ ট্ৰান্সপ'জ এইটো আমি উল্টা কৰি লিখিব পাৰোঁ ইয়াত আছে আমাৰ জেনেৰেলি আমাৰ কি হয় যে এ বি ইজ নট ইকুৱেলছ টু বি ইনটু এ হয় ন মেট্ৰিক্সৰ ৰিজাল্ট আমাৰ এইটো হয় তো এতিয়া আমি ইয়াক উল্টা কৰি লিখিব পাৰোঁ কাৰণ আমাক কুৱেশ্যনত দিয়া আছে তো এতিয়া কি বুলি লিখিব পাৰিম মই এ ইনভাৰ্স এ ইকুৱেল ইনটু এ ট্ৰান্সপ'জ আৰু এ ট্ৰান্সপ'জ ইনভাৰ্স তো তোমালোকে এটা কথা জানা যে কোনোবা এটা মেট্ৰিক্সৰ লগত তাৰ যদি ইনভাৰ্স মই মাল্টিপ্লাই কৰি দিওঁ এইটো সদায় আইৰ সমান আহি যায় ঠিক আছে এইটো আমাৰ মেট্ৰিক্সৰ প্ৰপাৰ্টি হয় তো ইয়াৰ পৰা মই আহিব আই আৰু ইয়াৰ পৰা মই আহিব আই আৰু সদায় আই ইনটু আই মানে কিমান হয় আমাৰ আই হয় আৰু সদায় আই ইনটু আই মানে কিমান হয় আমাৰ আই হয় আই হ'ল আমাৰ কি আইডেন্টিটি মেট্ৰিক্স ঠিক আছে তো ইয়াৰ পৰা আমাৰ কি আহিব অপশ্যন বি আই ইজ দ্য কাৰেক্ট এনচাৰ ঠিক আছে এতিয়া আমি চাম 14 নম্বৰ কুৱেশ্যনৰ সলিউশ্যন তো 14 নম্বৰ কুৱেশ্যনত আমাক কি দিয়া আছে কুৱেশ্যন নম্বৰ 14ৰ সলিউশ্যন তো ইয়াত আমাক দিয়া আছে যে এ ইকুৱেলছটো আমাক দিয়া আছে এইকেইটা মই নিলিখোঁ ইয়াত এ ইকুৱেলছটো দিয়া আছে আমাক এইখিনি আৰু বি ইকুৱেলছটো দিয়া আছে এইখিনি তো আমাক কৈছে যে বি ইজ এ ইনভাৰ্স অফ এ আমাৰ বিটো কি হয় এৰ ইনভাৰ্স হয় তো আলফাৰ মান কিমান হ'ব প্ৰথমতে মই কি কৰোঁ এতিয়া এৰ ইনভাৰ্স উলিয়াই লওঁ এ ইনভাৰ্স কিমান হ'ব আমাৰ এ ইনভাৰ্সৰ কাৰণে প্ৰথমতে কি কৰিব লাগিব এ ইনভাৰ্স উলিয়াবলৈ প্ৰথমতে এডজইণ্ট অফ এ ওলাব লাগিব এডজইণ্ট অফ এ কিমান হ'ব আমাৰ তো তোমালোকে জানা চাগে কেনেকৈ ওলাওঁ আমি প্ৰথমতে আমি কি কৰোঁ 1 আছে 1ৰ মাইনৰ কি হ'ব আমাৰ 1 ইনটু 1 1 মানে দুটা ক্ৰছ মাল্টিপ্লাই কৰিব লাগে ন তো 1 ইনটু 1 1 আৰু ইয়াত 1 মানে 1 ইনটু -3 হ'ব আমাৰ মাইনাছ অফ -3 কি লিখিম ইয়াত আমাৰ 1 মাইনাছ অফ -3 ইকুৱেলছ টু কিমান হ'ব আমাৰ 4 যিহেতু ফাৰ্ষ্ট পজিশ্যনত আছে আমাৰ 4 হৈ যাব 4 এনেকৈ আমাৰ ছেকেণ্ডটোৰ কাৰণে কিমান হ'ব এনেকৈ তোমালোকে উলিয়াই ল'বা মই জাষ্ট ইয়াত এনেকৈ মই ছেকেণ্ডটোৰ কাৰণে দেখাই দিওঁ ছেকেণ্ডটোৰ কাৰণে কিমান হ'ব আমাৰ আমি এইটো আৰু এইটো এৰিব লাগিব তেতিয়াহ'লে আমাৰ এইটো 2 ইনটু 1 2 আৰু আমাৰ এইটো পূৰণ কৰিব লাগিব -3 ইনটু -3 ইনটু 1 ইকুৱেলছ টু -3 তো ইয়াৰ পৰা আহিব আমাৰ 5 যেটো ছেকেণ্ড পজিশ্যনত আছে ছেকেণ্ড পজিশ্যন থাকিলে আমাৰ কিমান হয় ইয়াত আমাৰ কি হয় প্লাছ মাইনাছ প্লাছ ইয়াত প্লাছ মাইনাছ প্লাছ ঠিক আছে তো আমাৰ ইয়াত ছেকেণ্ড স্থানত থাকিলে আমাৰ মাইনাছ হয় তো -5 মানে মাইনাছ আগৰ পৰা আহি যায় যেতিয়া আমি এডজইণ্ট লিখোঁ মাইনৰ কৰি কিনে যেতিয়া আমি এডজইণ্ট লিখোঁ তেতিয়া পজিশ্যনৰ হিচাপত তাৰ চাইনটো চেঞ্জ হয় প্ৰথমতে প্লাছ মাইনাছ প্লাছ সেনেকৈ আহি যায় আমাৰ প্লাছ মাইনাছ প্লাছ মানে তোমালোকে চাব পাৰে যে প্ৰথম এলিমেণ্টটো কি আছে আমাৰ A11 আহে দুই নম্বৰটো 1 2 আহে তো এই দুটা যদি ছাফিক্স আছে ছাফিক্সকেইটা চাম যদি আমাৰ ইভেন নাম্বাৰ আহে তেতিয়াহ'লে পজিটিভ আহে আৰু যদি অড আহে এই ছাফিক্সকেইটা যে 3 আহিছে ন যদি অড আহে তেতিয়াহ'লে আমাৰ কি হয় নেগেটিভ হয় সেইটো চবৰে কাৰণে হয় তো ইয়াত তোমালোকে চাব পাৰা 1 আৰু 3 আহিছে 1 3 1 3 হ'লে আমাৰ 4 হয় 4 মানে 1 + 3 মানে 4 4টো আমাৰ ইভেন নাম্বাৰ হয় তাৰ কাৰণে এইটো হ'ব তাৰ কাৰণে এইটো কি হ'ব আমাৰ পজিটিভ হ'ব সেইকাৰণে লাষ্টৰটো পজিটিভ হ'ব আমাৰ ঠিক আছে তো এতিয়া ইয়াৰ পৰা মই সেনেকৈ নকৰোঁ ইমান তো এতিয়া মই তোমালোকে কেলকুলেট কৰিবা ইয়াত আমাৰ লাষ্টৰ কাৰণে উলিয়ালে কিমান হ'ব চেম যিটো কনচেপ্টত কৈছোঁ সেনেকৈ তোমালোকে কৰিবা হৈ যাব আৰু তাৰপিছত বাকীকেইটা মই লিখি দিছোঁ ইয়াত ডাইৰেক্টলি 2 2 0 -5 0 5 আৰু ইয়াত -2 3 ঠিক আছে তো এইটো হ'ব আমাৰ এডজইণ্ট অফ এ আমাৰ এ ইনভাৰ্স কিমান হয় এডজইণ্ট অফ এ ডিভাইড বাই মড অফ এ চৰি ইয়াৰ যিটো মই এডজইণ্ট লিখিছোঁ এডজইণ্ট নহয় দাদা এইটো মাইনৰ হয় মানে মাইনৰ মেট্ৰিক্স অফ এ তো হ'ল আমাৰ মাইনৰ মেট্ৰিক্স এতিয়া আমাৰ এডজইণ্ট অফ এ কিমান হ'ব এডজইণ্ট এ হ'ব মাইনৰ মেট্ৰিক্সৰ আমাৰ ট্ৰান্সপ'জ নহ'লে কি হ'ব আমাৰ 4 -5 1 2 2 0 5 আৰু ইয়াত হ'ব আমাৰ -2 3 ঠিক আছে তো এতিয়া আমাৰ ইয়াৰ কিমান হ'ব ইনভাৰ্স কিমান হ'ব এডজইণ্ট অফ এ
ডিভাইডেড বাই মড অফ এ এডজয়েন্ট অফ এটো আমাৰ ইমানে হয় মড অফ এ কিমান হ'ব আমাৰ মড অফ এ হ'ব আমাৰ মড অফ এ কৰিলে কিমান হ'ব আমাৰ যদি মই এই মাজুটোৰে পাৱাৰত এক্সপাণ্ড কৰোঁ তেতিয়াহ'লে কিমান হ'ব তেতিয়া আমাৰ মড অফ এ কিমান হ'ব ইয়াৰ পৰা যদি কৰোঁ 1 ইনটু 1 মাইনাছ প্লাছ মাইনাছ 1 মাইনাছ প্লাছ হ'ব বাহিৰতো প্লাছ তোমালোকে মডেল ল'ব জানা চাগে তো ইয়াৰ আমাৰ 2 ইনটু 1 2 প্লাছ 3 প্লাছ 1 2 মাইনাছ 1 ঠিক আছে তো ইয়াৰ আমি ক্যালকুলেশন কৰিলে কিমান হ'ব ইয়াত আহিব আমাৰ 4 5 আৰু ইয়াত 1 তো কিমান হ'ব আমাৰ 10 তো মড অফ এৰ ভ্যালু কিমান পালো আমি 10 ঠিক আছে তো এতিয়া আমি ইয়াৰ ভ্যালু কিমান পাম 1 ডিভাইডেড বাই 10 আৰু এইখিনটি কিমান আছে আমাৰ এইখিনটি আছে আমাৰ 422 minus 505 1 minus 23 ঠিক আছে তো এতিয়া আমাৰ ইয়াৰ পৰা বিজাৰ ভ্যালু কিমান সরি বি ভ্যালু কিমান পালো তো এতিয়া আমি ইয়াৰ পৰা যদি বি ভ্যালু ওলাও বি ভ্যালু আমাৰ কিমান হ'ব 1 divided by 10 তাহলে থাকিব 422 minus 50 alpha 1 minus 23 তো তোমালোকে এটা কম্পেয়াৰ কৰি দেখা পাইছা চাগে যে ইয়াত আমাৰ বাকি কেইটাৰে সেমে আছে অকল এইটো যে আমাৰ আলফা আছে আলফাৰ ঠাই ইয়াত 5 আছে তো আলফাৰ ভ্যালু আমাৰ কিমান হ'ব 5 ঠিক আছে তো ইয়াৰ পৰা অপশন ডি 5 ইজ দা কারেক্ট আনসার অফ দিস কোয়েশ্চন ঠিক আছে তো এতিয়া আমি চাও নেক্সট কোয়েশ্চনটো আমাৰ কি দিয়া আছে নেক্সট কোয়েশ্চনটো আমাৰ কি দিয়া আছে 15 নম্বৰ কোয়েশ্চনৰ সলিউশন তো আমাৰ কোয়েশ্চনটো কি কোৱা আছে যে 1 minus p is a root of the quadratic equation this এটা quadratic equation দিয়া আছে আর এটা root আবার দিয়া আছে 1 minus p then its root are তেতিয়াহ'লে আমাৰ কি হ'ব ইয়াৰ ভাই আৰু গীতা আমাৰ কি কি এইটো সুধিছে তো এটা আমি কেনেকৈ কৰিম এতিয়া যেহেতু আমাক ইয়াত কি দি আছে যে 1 minus p টো ইয়াৰ এটা ৰুট হয় বুলি দি আছে তো ইয়াক আমি স্যাটিসফাই কৰিব গ্যাৰান্টি তো স্যাটিসফাই কৰিলে কি হ'ব ইয়াত লিখিব পাৰোঁ মই 1 minus p হোল স্কয়ার প্লাস p into 1 minus p plus 1 minus p equals to 0 তো এতিয়া কি কৰিম মই তিনিটাৰ পৰা 1 minus p টো কমন ললো ললে মানে ইয়াত কি হ'ব 1 minus p plus p আৰু প্লাস 1 ঠিক আছে তো ইয়াত আমাৰ কি হ'ল ঠিক আছে তো এতিয়া ইয়াৰ পৰা মই কি পালো ইয়াৰ পৰা p p ক্যান্সেল হৈ গ'ল ইয়াত পালো 2 তো 2 টো ভ্যালু গলে নো আই যাব তো 1 minus p equals 0 আলটিমেটলি মই p এর ভ্যালু কিমান পালো 1 পালো এতিয়া আমাৰ যেটো ইকুয়েশন আছে ইকুয়েশনটো p এর ভ্যালুটো পুট কৰি দিম কিমান হ'ব x স্কয়ার প্লাস x প্লাস p এর ভ্যালু হল আমাৰ 1 minus 1 তো এতিয়া পুট কৰিলে আমাৰ কি হ'ব 1 minus p মানে 1 minus 1 0 তো ইয়াৰ পৰা মই x কমন নিলে কিমান পাম x into x plus 1 equals to 0 তো মই কিমান পালো x এর ভ্যালু আমাৰ পালো -1 and হয় ইটো 0 হলে 0 তো ইটো 0 কৰিলে x এর ভ্যালু 0 আৰু ইয়াৰ ভ্যালু কৰিলে x এর ভ্যালু আমাৰ -1 তো x এর ভ্যালু দুটা পালো -1 আৰু 0 তো ইয়াৰ পৰা মই গম পালো যে অপশন সি ইজ দা কারেক্ট আনসার অফ দিস কোয়েশ্চন ঠিক আছে এতিয়া আমি চাও নেক্সট কোয়েশ্চন তো 16 নম্বৰ কোয়েশ্চন নেক্সট কোয়েশ্চন তো আমি চাও 16 নম্বৰ কোয়েশ্চনৰ সলিউশন তো ইয়াৰ আমাৰ কি দি আছে যে f of x equals to sin pi pi into ইয়াত কিমান দি আছে x plus pi আৰু তলত আছে আমাৰ 1 plus আমাৰ গ্ৰেটেস্ট ইন্টিজাৰ ফাংশন তো ইয়াৰ আমাৰ যেটো গ্ৰেটেস্ট ইন্টিজাৰ ফাংশন আছে তাৰ সদায় আমি ভ্যালু কি পাও সদায় ইন্টিজাৰ পাও তো এইটো হ'ব আমাৰ সদায় কি আছে ইন্টিজাৰ আৰু আমি এটা কথা জানো যে sin n pi ইয়াৰ আমাৰ n টো হল আমাৰ ইন্টিজাৰ তেতিয়াহ'লে আমি ইয়াৰ কি ভ্যালু পাও n pi মানে 0 ঠিক আছে তো ইয়াত মই ডাইৰেক্টলি গম পালো যে ইয়াত f of x মানে আমাৰ 0 কথা কোৱা হৈছে আৰু আমাৰ ওপৰটো 0 হোৱা মানে গোটেই ফাংশনটো আমাৰ 0 হৈ গ'ল তো f of x equals to 0 তো এতিয়া ইয়াৰ পৰা কি পাম যে সদায় কন্টিনিউয়াস ডিফারেন্সিবল হ'ব কাৰণ ইটো এটা কনস্ট্যান্ট ফাংশন হয় মানে ই আমাক ইয়াত আমাৰ যেডাল লাইন পালো মানে f of x ৰ যেডাল গ্ৰাফ হ'ব আমাৰ গ্ৰাফডাল হ'ব আমাৰ x এক্সিস বা আমি তাক y equals to 0 y equals to 0 লাইন নালে হ'ব এই লাইনডাল আমাৰ সদায় কন্টিনিউয়াস y ডিফারেন্সিবল হয় ঠিক আছে এখানে আমার কি হবে অপশন এ ইজ দা কারেক্ট আনসার অফ দিস কোয়েশ্চন ঠিক আছে
তো এতিয়া আমি ইয়াৰ পৰা কি গম পালোঁ, অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ অফ দিছ কুৱেশ্যন, কাৰণ যিটো ফাংচন আছে ফাংচনৰ গ্ৰাফডাল আমাৰ কণ্টিনিউৱাছো হয়, ডিফাৰেঞ্চিয়েবল হয়। ঠিক আছে, তো এইটো সহজ কুৱেশ্যন আছিল। তো এতিয়া আমি চাওঁ নেক্সট কুৱেশ্যন। তো এতিয়া আমি চাওঁ 17 নম্বৰ কুৱেশ্যনৰ সলিউশ্যন। তো ইয়াত আমাক কি দি আছে যে দ্য নৰ্মেল টু দ্য কাৰ্ভ দিছ 2x স্কুৱেৰ প্লাছ y স্কুৱেৰ ইকুৱেলছ টু 12। at a point the normal to the curve this at point this 2,2 cuts the curve again at, ইয়াত আমাৰ কি ক'ব গৈছে, ইয়াত আমাৰ ইলিপ্স দি আছে ডাল, তাৰ আমি এটা পইণ্টত তাৰ আমি কি জানিছোঁ, নৰ্মেল জানিছোঁ। এই নৰ্মেল জানে আমাৰ যে কাৰ্ভ আছে তাক আমি ক'ত কাটিছে তাক জানিব লাগে। তো তাৰ কাৰণে প্ৰথমতে কি গম পাব লাগিব, নৰ্মেল যিডাল আছে তাৰ শ্লপ জানিব লাগিব। তো আমাৰ প্ৰথমতে ইয়াৰ কি কৰিম, ইয়াৰ পৰা মই টেনজেণ্টৰ শ্লপ ওলাম, তাৰ পৰা নৰ্মেলৰ শ্লপ, নৰ্মেলৰ শ্লপ পালে তাৰ মই ইকুৱেশ্যন জানি যাম। ইকুৱেশ্যনটো তাৰপিছত কি কৰিম মই, আৰু কেতিয়া কাট কৰিব তাৰ কাৰণে মই চল্ভ কৰিম। ঠিক আছে, তো প্ৰথমতে টেনজেণ্টৰ শ্লপ লাগে মোক, ধৰি লওঁ এইটো মই M1 আৰু এইটো মোৰ M2। তো M1ৰ মান কিমান হ'ব আমাৰ, তাৰ কাৰণে মই dy/dx কৰিব লাগিব। কি কৰিম মই এতিয়া, এই গোটেই যিটো ইকুৱেশ্যন দিয়া আছে তাক ডাইৰেক্টলি ডিফাৰেঞ্চিয়েট কৰি দিম। মই কৰিলে কি হ'ব, 2 into 2 4x প্লাছ 2y dy/dx ইকুৱেলছ টু কনষ্টেণ্টৰ ডিফাৰেঞ্চিয়েট কৰিলে 0। তো এতিয়া ইয়াৰ পৰা কি পাম, dy/dx ইকুৱেলছ টু আমাৰ 2 আৰু 4 কেঞ্চেল হৈ 2 হ'ব। তো dy/dxৰ মান কিমান হ'ব, -2x/y। ঠিক আছে, এইটো হ'ব আমাৰ তাত টেনজেণ্ট মানে M1ৰ মান। তো নৰ্মেলৰ আমাৰ কিমান হয়, -dx/dy। ঠিক আছে, তো ইয়াক আমি ইনভাৰ্চো কৰিব লাগিব। তো এতিয়া আমি কি কৰিলোঁ, ইয়াক ইনভাৰ্চো কৰিব লাগিব আৰু নেগেটিভ চাইনেৰে মাল্টিপ্লাই কৰিব লাগিব। তেতিয়া আমি কি পাম, নৰ্মেলডালৰ শ্লপ। তো কিমান হ'ব আমাৰ y/2x। তো এইটো হ'ব আমাৰ শ্লপ অফ দি, তো এইটো আমাৰ কি হ'ব, শ্লপ অফ দি নৰ্মেল। আৰু পইণ্টটোত আমাৰ কোনটো পইণ্টত লাগে, আমাৰ 2,2 লাগে। তো সেই পইণ্টটোত আমাৰ নৰ্মেল কিমান হ'ব, নৰ্মেলৰ মান y ৰ মান 2 আৰু x ৰ মান 2। তো ইয়াত আমাৰ কি পাম, নৰ্মেলৰ শ্লপ হ'ব আমাৰ হাফ। ঠিক আছে, তো এতিয়া মই নৰ্মেলৰ যদি ইকুৱেশ্যন লিখোঁ কি হ'ব, আমাৰ নৰ্মেলৰ আমি জানো শ্লপ আৰু পইণ্ট এটা জানো, এই পইণ্টটোৰ মাজেৰে পাছ কৰি দিব 2,2। তো y-2 শ্লপ হ'ল আমাৰ হাফ আৰু x-2। ঠিক আছে, তো এতিয়া আমাৰ কি হ'ব, 2y - 4 x - 2। তো ইয়াৰ পৰা মই কি পালোঁ, x - 2y + 2 = 0। কাৰণ এইফালে আহিলে +4 হ'ব, +4 - 2 হ'লে +2। ঠিক আছে, তো ইমান হৈ যাব। এতিয়া আমি কি কৰিব লাগে যে যিডাল আমাৰ মেইন ইকুৱেশ্যন দিয়া আছিল, এই ইকুৱেশ্যনটো আৰু ইয়াক চল্ভ কৰিব লাগে। চল্ভ কৰিলে ইয়াৰ কোনটো পইণ্ট পাম চাব লাগে। ইয়াত আমি কি কৰিম, ইয়াৰ পৰা মই প্ৰথমতে এতিয়া y ভেলুটো উলিয়াই লওঁ। y ভেলু উলিয়ালে কিমান হ'ব, এইটো এইফালে যাব। তো x + 2 আৰু /2 ইমান হ'ব তাৰ y ভেলু। কাৰণ ইয়াত কি কৰিছোঁ, বেলেগৰ কাৰণে yটো অকল হেৰিয়া কৰিছোঁ। এতিয়া আমি কি কৰিম, এই যিটো y ভেলু আছে এইটো প্ৰথম ইকুৱেশ্যনটোত পুট কৰিম। পুট কৰি কিনে মই তাৰ পৰা কোনটো ভেলু হ'ব পাৰে আমি তাক চাই লওঁ। তো পুট কৰিলে আমাৰ কিমান হ'ব, 2x² + y² জাগাত পুট কৰিম, x + 2/2 হোল স্কুৱেৰ ইকুৱেলছ টু 12। তো এতিয়া আমি ইয়াক তোমালোকে চল্ভ কৰিবা। চল্ভ কৰিলে আমি কি পাওঁ, তোমালোকে কৰিছোঁ 9x² +4x - 44 ইকুৱেলছ টু 0। তো ইয়াক যেতিয়া তোমালোকে চল্ভ কৰিবা, চল্ভ কৰিলে ইয়াত দুটা ভেলু পাওঁ মই। এই যেতিয়া তোমালোকে ফেক্টৰাইজ কৰিবা তোমালোকে আৰাউণ্ড পাৰিবা। কৰাৰ পিছত কি পাম, x = 2 আৰু x = -22/9। ঠিক আছে, আৰু যদি x = 2 হয়, ইয়াত পুট কৰিলে আমি কি পাম, y ভেলু 2 + 2 4, 4/2 হ'লে 2 হয়। আৰু যদি মই এইটো পুট কৰোঁ, এতিয়া এইটো পুট কৰিলে আমি কি পাম, y ৰ ভেলু -22/9 + 2/2। তো ইয়াৰ পৰা মই কি পাম, -2/9। ঠিক আছে, তো এতিয়া মই কি পাম, যিহেতু আমাৰ -2 আৰু যিহেতু আমাৰ 2 আৰু 2 আছিলে আগৰ পৰা,
তো আমাৰ নতুন যিটো পইণ্ট কাটিব সেই কাটা পইণ্টটো কি হ'ব আমাৰ এইটো এটা হ'ব আমাৰ -22/9 আৰু -2/9 ঠিক আছে। তো এতিয়া ইয়াৰ পৰা কি পাম মই অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ অফ দিছ কুৱেশ্যন। এতিয়া আমি চাওঁ নেক্সট কুৱেশ্যনটো আমাক দিয়া আছে যে তো আমাৰ বাকীটা কুৱেশ্যন সহজে আছিল, এইটো কুৱেশ্যনত তোমাৰ অলপ জোট লাগিব পাৰে যে আমাক দিয়া আছে যে এফ বি এ কণ্টিনিউৱাছ ফাংচন 0 পৰা 1লৈকে ডিফাৰেঞ্চিয়েবল হয় 0 পৰা ওপেন ব্ৰেকেট 0 পৰা 1লৈকে such that f of 1 equals to 0 there exists some c such that ইমান হয়। তো ইয়াত আমাৰ যিটো f of x আছে তাক যদি ডাইৰেক্টলি তোমালোকে কৰিব চেষ্টা কৰা হৈছে 0 পৰা 1লৈকে মানি ল'ম যিটো 0 পৰা 1ৰ ক্ল'জ ব্ৰেকেটত কণ্টিনিউৱাছ হয় আৰু ওপেন ব্ৰেকেটত ডিফাৰেঞ্চিয়েবল হয় ওপেন ব্ৰেকেট, তেতিয়াহ'লে কি লিখিব পাৰোঁ f dash c equals to f of 1 minus f of 0 আৰু 1 minus 0। তো ইয়াৰ পৰা মই কি পাওঁ লিখিব পাৰোঁ মই, কাৰণ আমি জানো মিন ভেলু থিয়ৰম ঠিক আছে। কিন্তু এনেকৈ লিখিলে আমি যিটো আমাক দিয়া আছে কাৰণ আমি f of 0 নাজানো ঠিক আছে, তো আমি ডাইৰেক্টলি ৰিলেশ্যন উলিয়াব নোৱাৰিম। সেইকাৰণে আমি কি কৰিম যিহেতু আমাৰ চিটো বাহিৰতো আছে তো তোমালোকে ইয়াত দেখাতে গম পাইছে চাগে যে আমাৰ কি কোৱা হৈছে যে এক্স এফ অফ এক্স এনেকুৱা ধৰণৰ বস্তু লোৱা হৈছে, এনেকুৱা ধৰণৰ ফাংচন লোৱা হৈছে আমাক, কাৰণ চবতে আমাৰ সেইটো আছেই চি এফ ডেছ চি এক্স বা চি এফ অফ চি। সেইকাৰণে আমি কি কৰিম যিটো আমাৰ ফাংচন ল'ম ফাংচনটো ল'ম আমি এফ অফ এক্স ঠিক আছে। আমাৰ এফ অফ এক্স আছিল এফটো ধৰি লওঁ আমি ইমান, ফাংচনটো আমাৰ ইমান ধৰি লৈছোঁ। এতিয়া আমি যিটো দি আছে সেইটো লগালে কি হ'ব ধৰিলোঁ ডাঙৰ এফ, তো ডাঙৰ এফ ডেছ চি ইকুৱেলছ টু চেম আমাৰ এফ অফ ডাঙৰ এফ অফ 1 মাইনাছ ডাঙৰ এফ অফ 0 ডিভাইড বাই 1 মাইনাছ 0 মানে 1। তো এতিয়া ইয়াৰ পৰা কি পাম ইয়াক যদি মই ডিফাৰেঞ্চিয়েট কৰি দিওঁ এফ ডেছ কিমান হ'ব আমাৰ এক্স এফ ডেছ এক্স প্লাছ আৰু ডাইৰেক্টলি যদি এক্সটোক মই ডিফাৰেঞ্চিয়েট কৰোঁ তাৰপিছত ছেকেণ্ড ডেচিমেল থাকিব আমাৰ কিমান হ'ব। তো এই যদি মই চি বুট কৰিলে কিমান হ'ব চি এফ ডেছ চি প্লাছ এফ অফ চি আৰু ইয়াত কিমান হ'ব আমাৰ এফ অফ 1। তো ইয়াত এফ অফ 1 মানে কিমান হ'ব এফ অফ 1 কেপিটেল এফ অফ 1 মানে হ'ব 1 এফ অফ 1 মানে আমাৰ 0 হয়, তো ইয়াত আমাৰ 0 হৈ যাব। আৰু এফ অফ 0 তাৰ মানে কিমান হ'ব এক্সৰ মানে আমাৰ 0 পালোঁ 0 ইনটু এফ অফ 0, তো ইয়াৰ ভেলু হ'ল আমাৰ 0 ঠিক আছে। তো ওপৰত পালোঁ মই 0 মাইনাছ 0 ডিভাইড বাই 1 তো 0 পাই গ'লোঁ। তো এতিয়া মই কি পাম ইয়াত ডাইৰেক্টলি চি এফ ডেছ চি প্লাছ এফ অফ চি ইকুৱেলছ টু 0 চি এফ ডেছ চি প্লাছ এফ অফ চি ইকুৱেলছ টু 0। তো ইয়াৰ পৰা মই কি পালোঁ অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ অফ দিছ কুৱেশ্যন। তো এতিয়া আমি চাওঁ 19 নম্বৰ কুৱেশ্যনৰ সলিউশ্যন। তোমার কোয়েশ্চনটা কি দিয়ে আছে যে জি অফ এক্স ইকুয়ালস টু 2 এফ অফ এক্স বাই 2 প্লাস এফ 2 মাইনাস এক্স ঠিক আছে। তো ইয়াত আমাক কি দিয়ে আছে যে এফ ডাবল ড্যাশ এক্স লেস দেন 0 আর এক্সটো আমার 0 পৰা 2 ভিতৰত থাকিব। এতিয়া আমাৰ ইয়াত লাগে কি জি অফ এক্স ইনক্ৰিজেছ ইন মানে জি অফ এক্স কেতিয়া ইনক্ৰিজিং হ'ব, তো ইনক্ৰিজিং বা ডিক্ৰিজিং চাবলৈ আমি কি কৰোঁ ডিফাৰেঞ্চিয়েট কৰোঁ তাক ঠিক আছে। তো জি ডেছ এক্স কিমান হ'ব আমাৰ ইয়াত যদি ডিফাৰেঞ্চিয়েট কৰা 2 এফ ডেছ এক্স বাই 2 আৰু ইয়াক আমাৰ চেণ্ডুল লগালে এক্স বাই 2 কৰিলে হাফ হ'ব, 2 আৰু 2 কেঞ্চেল হৈ গ'ল প্লাছ এফ ডেছ 2 মাইনাছ এক্স আৰু ইয়াত আমাৰ 2 মাইনাছ এক্সক কৰিলে মাইনাছ ডাল এক্সট্ৰাকৈ আহি যাব, মাইনাছ ডাল কি হ'ব আমাৰ এক্সট্ৰাকৈ আহি যাব ঠিক আছে। তো এতিয়া ইয়াৰ পৰা কি পালোঁ এফ ডেছ এক্স বাই 2 মাইনাছ এফ ডেছ 2 মাইনাছ এক্স ঠিক আছে। তো এই যে তোমালোকে এটা বস্তু চোৱা যে ইয়াত আমাৰ জি ডেছ এক্স যদি পজিটিভ হয় তেতিয়াহ'লে আমাৰ কি হ'ব গ্ৰাফডাল হ'ব আমাৰ ইনক্ৰিজিং, আৰু যদি নেগেটিভ হয় তেতিয়াহ'লে আমাৰ গ্ৰাফডাল হ'ব ডিক্ৰিজিং ঠিক আছে। তো শ্লোপৰ লগত যদি ডিপেণ্ড কৰে, যদি মান বহাওঁতে তাৰ কাৰণে ইনক্ৰিজিং হৈছে তেতিয়াহ'লে আমাৰ পজিটিভ হ'ব, মানে পজিটিভ হ'লে তাক আমি ইনক্ৰিজিং বুলি কওঁ, যদি নেগেটিভ হয় তাক আমি ডিক্ৰিজিং বুলি কওঁ ঠিক আছে। তো এতিয়া মই কি কৰিম 0 পৰা 1 প্ৰথমতে মোৰ ইয়াৰ আছে কি ইণ্টাৰভেলটো 0 পৰা 2 ভিতৰত,
তো ইয়াত তোমালোকে চোৱা যে 0 পৰা 1 লগত আমাৰ মিলি আছে চাওঁচোন যে যদি মই 0 পৰা 1 লৈ পুট কৰিলে আমাৰ এইটো কি হ'ব 0 পৰা 1 ডিভাইডেড বাই 2 তো এইটো আমাৰ সামথিং 1 কৰি সৰু হ'ব আৰু এইটো হ'ব আমাৰ 1 কৰি সৰু আৰু ইয়াত যদি মই 1 over 2 ভিতৰত চাওঁ মানে ইয়াত যদি পুট কৰোঁ মই 0 পৰা 1 ভিতৰত কৰিলে আমাৰ কি হ'ব 1 কৰি ডাঙৰ সংখ্যা এটা আহিব ঠিক আছে আৰু এটা কথা চোৱা তোমালোকে যে ইয়াত আমাৰ কি দি আছে f ডাবল ডেছ x লেছ দেন 0 মানে কি ফৰ অল মানে গোটেইখিনিৰ কাৰণে নিগেটিভ বুলি কৈছে যদি নিগেটিভ হয় f ডাবল ডিফাৰেঞ্চিয়েশ্যন নিগেটিভ হোৱা মানে কি ডাবল ডিফাৰেঞ্চিয়েশ্যন নিগেটিভ হোৱা মানে হ'ল আমাৰ f ডেছ x যিটো আছে সেইটো হ'ব আমাৰ ডিক্ৰিজিং ঠিক আছে আমাৰ ডাবল ডিফাৰেঞ্চিয়েশ্যনে কমেণ্ট কৰে f ডেছ xৰ ইনক্ৰিজিং ডিক্ৰিজিঙৰ ওপৰত আৰু f ডেছ x আমাৰ কমেণ্ট কৰে f ডেছ xৰ চাইনে আমাৰ কমেণ্ট কৰে কিহৰ ওপৰত f অফ xৰ ওপৰত ঠিক আছে ইয়াত আমাৰ f ডেছ x আছে তাৰ কাৰণে গম পালোঁ যে f ডেছ যিটো আছে x আছে সেইটো ইনক্ৰিজিং হ'ব নে ডিক্ৰিজিং হ'ব এতিয়া আমাৰ ইয়াত কি পাইছোঁ যে f ডেছ xটো আমাৰ ডিক্ৰিজিঙে হ'ব তো ইয়াত আমাৰ কি পাইছোঁ এইটোতো আমি 1 কৰি সৰু ভেলু এটা পাইছোঁ মানে প্ৰথমটো মানে সৰু ভেলু পাইছিলোঁ 0 পৰা 1 কাৰণে কাৰণ আমি 0 পৰা 2 লৈকে ডাইৰেক্টলি কৰিব নোৱাৰোঁ কাৰণ ইয়াত আমাৰ 2 আধা 1 হয় ন তো সেইকাৰণে আমি ইয়াত 1 লৈকে ল'লে আমাৰ সহজ হৈ পৰিছে কেলকুলেশ্যন সেইকাৰণে লৈছোঁ বাকী ইয়াত আমাৰ এইটো কাৰণে সৰু ভেলু আহিছে এইটো কাৰণে আমাৰ ডাঙৰ ভেলু আহিছে এই ভিতৰততো আৰু ইয়াত আমাৰ কি গম পাইছোঁ যে যিহেতু আমাৰ f ডেছ x ডিক্ৰিজিং হয় তো সৰু ভেলু কাৰণে ডাঙৰ এনচাৰ আহিব আমাৰ আৰু ইয়াত আমাৰ ডাঙৰ ভেলু কাৰণে সৰু ভেলু আহিব এই গোটেইটোৰ ঠিক আছে তো এতিয়া কি হ'ব 0 পৰা 1 কাৰণে এইটো হ'ব আমাৰ পজিটিভ মানে 0 পৰা 1 কাৰণে কি হ'ল আমাৰ জি অফ এক্সটো ইনক্ৰিজিং ঠিক আছে তো আমাক সেইটোৱে সুধিছে যে কিমান ক'ৰ পৰা ক'লৈকে আমাৰ ইনক্ৰিজ কৰে তো অপশ্যন বি 0 পৰা 1 ইজ দ্য কাৰেক্ট আনসার ঠিক আছে question number 20 solution last question next আমার আছে 20 number question no solution question number 20 এর solution আমার কি দিয়েছে যে x equals to f double dash t cos t plus f dash t into sin t আর y equals to আমার আছে যে minus f double dash t sin t plus f dash t cos t ঠিক আছে তো আমার ইয়াত দিয়েছে ইমান না এটি equals to কিমান হয় তো ইয়াক আমি উলিয়াব লাগে এতিয়া প্ৰথমতে আমি কি কৰিম যেহেতু x আছে x টো মই ডিফাৰেন্সিয়েট কৰিলে হ'ব ডিফাৰেন্সিয়েট কৰিলে আমাৰ কিমান হ'ব প্ৰথমতে মই ভিতৰখিনি উলিয়াই ল'ম তাৰপিছত মই ইণ্টিগ্ৰেটটো কৰি দিম কি হ'ব dx বাই dt ইকুৱেলছ টু কিমান হ'ব স্কুৱেৰটো কৰি দিম তো dx বাই dt হ'লে কিমান হ'ব ইয়াক মই আৰু এবাৰ ডিফাৰেন্সিয়েট কৰিব লাগে কি হ'ব f ডাবল ট্ৰিপল ডেছ t cos t থাকিব সেম ইয়াৰ আমাৰ হ'ব f ডাবল প্লাস f ডাবল ডেছ t cosক যদি আমি ডিফাৰেন্সিয়েট কৰি দিওঁ কি হ'ব আমাৰ sin t মাইনাস sin t হয় তো ইয়াৰ আমাৰ মাইনাস এটা লাগি যাব আমি প্লাস নিটো মাইনাস দি দিম ডাইরেক্টলি ঠিক আছে তো প্লাস বাকি সাইডে যেটো আছে দুবার ডিফারেন্সিয়েট করা sin t প্লাস f dash t sin t করা কিমান হ'ব আমাৰ cos t তো এইটো নোহোৱা হৈ গ'ল তো আমাৰ কি থাকিব f triple dash t plus f dash t মানে এইটো কমন লৈছো cos t কমন লওঁতে ভিতৰত আমাৰ এইখিনি বাছি ৰৈছে ঠিক আছে তো এতিয়া আমাৰ কিমান হ'ব ইমান হৈ গ'ল আৰু ইমানৰ হোল স্কোয়ার ঠিক আছে তো এতিয়া আমি কি পাম dy বাই dt কিমান হ'ব আমাৰ তাৰ স্কোয়ার কৰিলে তো ইয়াৰ ভ্যালু পাম মই তো এতিয়া আমাৰ কি হ'ব ইয়াক কৰিলে হ'ব আমাৰ প্ৰথমতে আমাৰ মাইনাস চিহ্ন আগৰ পৰা আছে তো মাইনাস চিহ্ন থাকক আমাৰ কি হ'ব f ডাবল ডেছ ট্ৰিপল ডেছ t আৰু sin t তো সেম থাকিব ইয়াৰ আমাৰ মাইনাস থাকক আগৰ পৰা আছিল এডাল তাৰপিছত আমাৰ থাকিব f ডাবল ডেছ t আৰু sin কৰিলে আমাৰ কি হ'ব cos t ঠিক আছে প্লাস f ডাবল ডেছ t cos t আৰু এতিয়া আমাৰ হ'ব প্লাস f ডেছ t আৰু যেতিয়া আমাৰ ইয়াত কি আছে cos আছে ন cosটো যদি আমি আগকবাৰ কৰি দিওঁ কৰিলে কি হ'ব sin t sin নহয় মাইনাস sin t হয় তো আমাৰ
প্লাছ চাইডে মাইনাছ হৈ যাব ঠিক আছে তো এতিয়া ইয়াতো আমাৰ কি হ'ব এফ ডাবল ডেছ কছ টি আৰু ইয়াত এফ ডাবল ডেছ কছ টি তো প্লাছ মাইনাছত আছে কেঞ্চেল হৈ যাব আৰু ইয়াত আমাৰ স্কুৱাৰ যিটো আমাৰ ওপৰত স্কুৱাৰ আছিল ঠিক আছে তো এতিয়া আমি কেনেকৈ লিখিব পাৰিম এফ ট্ৰিপল ডেছ টি প্লাছ এফ ডেছ টি আৰু ইয়াত আমাৰ মাইনাছ চাইন টি মানে চাইনটো কমন লৈ মানে চাইন টিটো কমন লৈ লৈছোঁ কিমান থাকিব হোল স্কুৱাৰ ঠিক আছে তো এতিয়া আমি ইয়াত পুট কৰিলে আমাৰ কিমান হ'ব আমাৰ কি আছে ইণ্টিগ্ৰেশ্যন ইমানৰ স্কুৱাৰ প্লাছ ইমানৰ স্কুৱাৰ তো দুটা প্লাছ কৰিলে কি হ'ব দুটাত আমাৰ কি দিছে তোমালোকে এই দুটা ছেমেই আছে ছেম থকাৰ কাৰণে কমন লৈ যাব পাৰিম মই এফ ট্ৰিপল ডেছ টি প্লাছ এফ ডেছ টি হোল স্কুৱাৰ ইনটু এতিয়া কি ৰ'ব আমাৰ ইয়াত ৰ'ব আমাৰ কছ স্কুৱাৰ টি প্লাছ ইয়াত আমাৰ যেহেতু স্কুৱাৰ আছে তো মাইনাছডাল নোহোৱা হৈ যাব তো ইয়াত থাকিব আমাৰ চাইন স্কুৱাৰ টি তো কছ স্কুৱাৰ টি প্লাছ চাইন স্কুৱাৰ টি ইকুৱেলছ টু 1 হয় আমাৰ তো ইয়াৰ মানটো মই ডাইৰেক্ট 1 লিখি দিব পাৰোঁ আৰু ইয়াত আমাৰ আহিব হাফ আৰু ডি টি আগৰ পৰা আছে কুৱেশ্যনতে আছে আমাৰ তো এতিয়া আমাৰ ইয়াৰ মানটোতো আমাৰ 1 হৈয়ে গ'ল ঠিক আছে তো 1টো হৈ গ'ল তাৰপিছত আমি কি কৰিম ইয়াত হাফ আৰু স্কুৱাৰ আছে তো কেঞ্চেল হৈ যাব কেঞ্চেলত হ'লে আমাৰ কি থাকিব ইণ্টিগ্ৰেশ্যন অফ এফ ট্ৰিপল ডেছ টি প্লাছ এফ ডেছ টি ডি টি তো এতিয়া ইয়াক আমি ইণ্টিগ্ৰেট কৰিলে কি হ'ব এফ ট্ৰিপল ডেছ হ'লে ডাবল ডেছ হৈ যাব আৰু এবাৰ ইণ্টিগ্ৰেট কৰি দিলে প্লাছ ইয়াক ইণ্টিগ্ৰেট কৰিলে কি হ'ব আমাৰ এফ ডেছ টি হৈ যাব আৰু প্লাছ চি তো এতিয়াও হ'ব আমাৰ কাৰেক্ট এনচাৰ তো আমাৰ ইয়াত আছে তো এতিয়া আমাৰ ইয়াত অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ অফ দিছ কুৱেশ্যন ঠিক আছে তো তোমালোকে বুজি পালে চাগে কেনেকৈ কৰিলোঁ মই এইটো টান নাছিল তাৰপিছত আমি ডিফাৰেঞ্চিয়েট কৰিব লাগে আৰু বুট কৰিব লাগে ঠিক আছে তো তোমালোকে ইয়াত গম পালে চাগে কেইটামান সহজো আছে কিছুমান টানো আছে আমাৰ তো সেনেকৈ তোমালোকে চল্ভ কৰিব লাগিব তোমালোকে বেছি টাইম নিদিবা কোনো এটা কুৱেশ্যনত ডাইৰেক্টলি চেষ্টা কৰিবা মানে ঘৰত যিমান পাৰে প্ৰেক্টিছ কৰা তোমালোকে কিন্তু এক্সামত যাখিনি তোমালোকে জাষ্ট তাত কৰিবা কিন্তু তোমালোকে নাভাবে যে এইটো কৰিহে যাম আগবাঢ়ি যদি তোমালোকৰ বহুত দিগদাৰ লাগিছে এই কুৱেশ্যনটো তো তোমালোকে এৰি দিয়া কাৰণ এনেকুৱা কুৱেশ্যন আছে বহুত যিবোৰ তুমি ডাইৰেক্টলি চালে কৰি দিব পাৰিবা সেইকাৰণে কোনোদিনে টাইম ৱেষ্ট নকৰিবা ইয়াত ঠিক আছে তো বাকী যিকেইটা কুৱেশ্যন আছে মই নেক্সট ভিডিঅ'ত ডিছকাছ কৰিম এইটো ভিডিঅ'ত আমাৰ হিন্দী ঠিক আছে